মন্ত্রতারুকে জারক কজে গুল্ল বৈকুণ্ঠ কলাদি পয়ান মরিবে বুঝন্তে জগনী বখ কেহি বেলায়াকি হৃদয় দেবতা রহিলা জুরিয়া রাম দেবকী ধরিছি অখিলা হরিছি ব্রহ্ম কবে খুকি কৃষ্ণ গুণগান করন্ত্র কীর্তন তাল কর তাল থুকি পার্বতী সহিতে আখি পশুপতি সন্তোষে কৃষ্ণক চাই বজাৱে ডম্বৰু জগতৰ গুৰু নাচন্ত্ৰ গুণ বৰ্ণাই ৰামিন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণ অনুজক দিক পাল গাৱে গুণগীত কত কৰে নৃত্য বাৱে দিব যন্ত্ৰ তাল রাম দুন্দুভি মৃদঙ্গ রঙ্গে বিদ্যা ধরে বাবৈ আকাশ কচানি চাই এক দৃষ্টি করৈ পুষ্প বৃষ্টি ভুলৈ কত স্তুতি বাণী জয় কৃষ্ণ জয় কৃষ্ণ শ্ৰদ্ধাৰ গুৰু সমস্ত ইতিমধ্যে মহাগীত ভাগৱতৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ এই আখ্যান পৰমধ্যে আৰম্ভ হৈছে যিজন প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী অজব্ৰহ্ম নিৰাকাৰ নিৰঞ্জন এনেদৰে আখ্যানেৰে সেই প্ৰভু ভগৱন্তক আমি কল্পনা কৰোঁ সেইজনৰ জন্ম আৰু মৃত্যুৰ লগত কোনো সম্বন্ধ নাই সনাতন পুৰুষ সেইজনে আজি জন্ম আৰু মৃত্যুৰ জৰিয়তে এক মহালীলা কৰি দাপৰত তেওঁ
মনুষ্য লোকক বা এই মায়াময় সংসাৰত এক মহালীলা কৰি তেওঁ নামৰ জৰিয়তে লীলাৰ জৰিয়তে দৰ্শনৰ জৰিয়তে ঈশ্বৰৰ মহিমা তেওঁ প্ৰকাশ কৰি থৈ গৈছে। গতিকে সেইজন পৰম পুৰুষ ভগৱন্তক আমি মনুষ্য দৃষ্টিৰে আমি জ্ঞান কৰোঁ, কিন্তু প্ৰকৃততে তেওঁ মনুষ্য ৰূপে যদিও দৰ্শন দিছে, তেওঁ পৰমাৰ্থ পুৰুষ। গতিকে তেওঁ অনন্ত লীলা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ 120টা বছৰৰ মনুষ্যৰ পৰমায়ু লৈ সংসাৰলৈ আহিছিল। আৰু সংসাৰলৈ অহাৰ আগতেই তেওঁ কি কি লীলা কৰিব, কি কৰ্ম কৰিব, কাৰ কাৰ লগত কৰিব, পূৰ্ব নিৰ্ধাৰিত আছে। সৃষ্টি আৰম্ভণিতেই যুগুত লৈ থৈছে। দাপৰত যে তেওঁ পূৰ্ণ ব্ৰহ্ম ৰূপ লৈ তেওঁ মনুষ্য আকাৰত জন্মগ্ৰহণ কৰিব। আৰু এইখন মহাভাগৱত তেওঁৰ এই লীলা চৰিত্ৰৰ জৰিয়তে এক পূৰ্ণাংগ ৰূপ পাব। সৃষ্টিৰ আৰম্ভণিতে পদ্মকল্পতে এই মহাভাগৱতৰ জৰিয়তে নৰকসকলে কৰিব পৰা ব্যৱস্থাখিনি তেওঁ ব্ৰহ্মাক প্ৰদান কৰিলে। কিন্তু সেই পদ্মকল্প গুচি গ'ল, বৰাহকল্প আহিল। বৰাহকল্পতে সত্য, ত্ৰেতা, দ্বাপৰ তিনিটা যুগ পাৰ হৈ যাওঁ অৱস্থাত তেওঁ 24টা মহা অৱতাৰ তেওঁ ধাৰণ কৰিলে। মৎস্য কুৰ্ম নৰসিংহকে আদি কৰি তেওঁ 24টা মহা অৱতাৰৰ জৰিয়তে ঈশ্বৰৰ তত্ত্ব কথা প্ৰকাশ কৰি গ'ল। কিন্তু এই সমস্ত অৱতাৰো ভগৱন্তৰ একোটা বোলে কলা অৱতাৰ আছে, এটা অংশ অৱতাৰ আছে। কিন্তু যেতিয়া তেওঁ দাপৰৰ অন্তিমত দৈৱকী আৰু বসুদেৱৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তেওঁ লীলা কৰিলে, এই লীলাৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি থৈ গ'ল যে এই লীলাটোৱে হৈছে ভগৱন্তৰ পূৰ্ণ ব্ৰহ্ম অৱতাৰ, যিটো 24টা মহা অৱতাৰৰ ভিতৰত স্থান পোৱা নাই। এইখিনিতে ভগৱন্তৰ মহালীলাৰ তাৎপৰ্যটো আছে। মৎস্য কুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ। এই কৃষ্ণইহে এই আকৃতিবিলাক ধৰিছে, যিটো কৃষ্ণই আজি দাপৰত লীলা কৰিবৰ কাৰণে আহি আজি লীলা সামৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। 120টা বছৰত তেওঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰে সমস্ত লীলা কৰিলে। কাক কাক কিদৰে গতি দিব, কাক কাক কিদৰে মুক্তি দিব, ধৰ্মক কেনেকৈ প্ৰতিষ্ঠা কৰিব, অধৰ্মক কেনেকৈ নাশ কৰিব, এই সমস্তখিনি কৰিলে। কিন্তু তাৰ পিছত যিটো বংশত তেওঁ জন্মগ্ৰহণ কৰিছে, সেই বংশটো এটা শাপগ্ৰস্ত বংশ আছিল। অথচ সেই শাপগ্ৰস্ত বংশতেই তেওঁ লীলা কৰিবৰ কাৰণে নিৰ্বাচন কৰিলে। তাতো এক মহা ৰহস্য আছে। বাৰু যি কি নহওক, এই বংশটো তেওঁ উদ্ধাৰ কৰিব লাগিব। কাৰণ ভগৱন্তৰ সৃষ্টিত ভগৱন্তৰ ইচ্ছামতে সমস্ত কৰ্ম কৰে। কাৰোবাক অভিশাপ দিয়ে, কাৰোবাক বৰদান দিয়ে, ঋষিমুনিয়ে বৰদান দিয়ক, কিবা অন্য কোনোবাই বৰদান দিয়ক, অভিশাপ দিয়ক, ক'ব লগা নাই। সমস্তৰ মাজত ভগৱন্তৰ ইচ্ছা, কাৰ জৰিয়তে কাক আশীৰ্বাদ দিব, কাৰ জৰিয়তে কাক অভিশাপ দিব, তাৰ মাজতে তেওঁ কেনেকৈ মহালীলা কৰি সমস্তৰ মাজত তেওঁ যে শ্ৰেষ্ঠ তাক প্ৰতিপন্ন কৰিব। গতিকে সেই তত্ত্বৰে আহি আজি এই দাপৰৰ অন্তত তেওঁ এই মহালীলা কৰাৰ মূল উদ্দেশ্য এটাই যে তেওঁ দাপৰ লীলা সামৰি গুচি যোৱাৰ লগে লগে কলি আহি প্ৰৱেশ কৰিব। কলি আহি প্ৰৱেশ কৰাৰ লগে লগে ঘোৰ কলিমলে সমস্ত জগতক অজ্ঞান অন্ধকাৰত ডুবাই দিব। আৰু সেই অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে
কলিযুগৰ নৰসকলক তেওঁ মহাকৃপা কৰিবলৈ তেওঁৰ লীলাৰে নামেৰে তত্ত্বৰে তেওঁৰ ৰূপটোক ভকতে হৃদয়ত এটা বাস্তৱ মূৰ্তি ধাৰণ কৰাবৰ কাৰণে আজি ভগৱন্তে এই লীলা কৰিছে আৰু এই লীলাৰ জৰিয়তে কলিযুগৰ সমস্ত জীৱক তেওঁ উদ্ধাৰ কৰাৰ ব্যৱস্থাটো ৰাখিছে অৰ্থাৎ ভাগৱত পুৰুষজন হৈছে ভগৱন্ত আৰু এই ভাগৱত পুৰুষে নামৰ জৰিয়তে লীলাৰ জৰিয়তে তেওঁ ৰূপটো বাংময় স্বৰূপত বান্ধি ৰখাৰ ব্যৱস্থাৰে মহাভাগৱতৰ জৰিয়তে এই লীলা বৰ্ণনাৰ ব্যৱস্থা কৰিছে বাৰু যি কি নহওক 120টা বছৰ পাৰ হোৱাৰ পিছতো তেওঁ বৈকুণ্ঠলৈ যোৱাৰ কথা বা মানৱ লীলা সামৰিবৰ কাৰণে তেওঁ ইচ্ছা নকৰিলে কাৰণ তেওঁ নিজৰ বংশক দেখিলে যে বংশটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কেনেকৈ উদ্ধাৰ হ'ব গতিকে উদ্ধাৰ কৰাৰ চলেৰে তেওঁ অন্য এটা লীলা কৰিলে যিটো লীলাৰ ৰহস্য এতিয়ালৈকে কোনেও বুজিব পৰা নাই লৌকিকভাৱে লোকক দেখুৱাইছে দেৱতাসকলকো তেওঁ কৈ পঠিয়াইছে কাৰণ 120টা বছৰ পিছতে দেৱতাসকল আহিছিল যে প্ৰভু আপোনাৰ লীলা বয়স ইতিমধ্যে শেষ হৈছে আপুনি লীলা সামৰি বৈকুণ্ঠলৈ যাব লাগে তেতিয়া তেওঁলোকে কৈছে মোৰ বংশত যিসকল দুষ্ট অধৰ্মী এক মহা ৰূপত আকৈত ৰূপত তেওঁলোকে এতিয়া জাগ্ৰত হ'বলৈ আহিছে এওঁলোকক যদি মই এৰি থৈ যাওঁ তেতিয়াহ'লে যদুবংশটো মুক্তিটো নহ'বই বা উদ্ধাৰ নহ'বই মই অহাৰো কোনো কাম নহ'ব আকৌ অধৰ্মই গ্ৰাস কৰিব গতিকে মই এওঁলোকক লীলা কৰি বংশটোকেই মই লগতে লৈ যাব বিচাৰিছোঁ গতিকে সেই কাৰণত তেওঁ এই মহালীলা কৰিলে মহালীলা কৰি যি যদুবংশত প্ৰথমতে এটা অভিশাপ আছিল তাৰপিছত আৰু এটা অভিশাপ দিলে যদুবংশ আপোনাৰ কুৰুক্ষেত্ৰ মহাযুদ্ধৰ জৰিয়তে কুন্তীৰ দৰে এগৰাকী মহিয়সী সতীসাধ্বী নাৰীৰ জৰিয়তে এটা অভিশাপ দিলে আৰু তৃতীয় অভিশাপ ঋষিমুনিসকলৰ জৰিয়তে প্ৰদান কৰিলে তিনিটা অভিশাপত লৌকিক দৃষ্টি যদুবংশ ধ্বংস হ'ব লাগিব কিন্তু ভগৱন্তে কৈছে যদুবংশ ধ্বংস হ'ব নোৱাৰে যদুবংশ উদ্ধাৰ হ'ব লাগিব কেনেকৈ উদ্ধাৰ হ'ব সেইটো মই ব্যৱস্থা কৰিম লোক সমুদ্ৰে যি বুজক বা নুবুজক মই যদুবংশক মই থকা সময়তে উদ্ধাৰ কৰাৰ ব্যৱস্থাটো কৰিব লাগিব এই সূত্ৰেই তেওঁ আজি ঋষি সাপৰ পৰা মুক্ত হ'বৰ কাৰণে যদুবংশক ধ্বংস কৰিবৰ কাৰণে যি এটুকুৰা পাষাণৰ আগমন ভগৱন্তৰ ইচ্ছাত হৈ গ'ল মতা মানুহকে মাইকী মানুহ সদায় চলনা কৰিবলৈ যোৱা ব্ৰহ্ম ঋষিসকলৰ জৰিয়তে মহা অভিশাপ আহি গ'ল আৰু সেই টুকুৰা পাষাণৰ জৰিয়তে মহালীলা কৰি শেষত তেওঁ এইটো অৱস্থালৈকে আনিবলৈ গৈছে যে ঋষিসকলৰ অভিশাপে কি কৰিব পাৰে যদিহে মই তাৰ বিকল্প ব্যৱস্থাৰে মই যদুবংশক উদ্ধাৰৰ ৰাস্তাটো মই দিব পাৰোঁ গতিকে প্ৰভাসত যজ্ঞ কৰিব লাগিব যি প্ৰভাসত এদিন চন্দ্ৰই যজ্ঞ কৰিছিল দক্ষ অভিশাপৰ পৰা মুক্ত হৈছিল পূৰ্ণকলা লাভ কৰিছিল শিৱৰ মহাকৃপা পাই শিৱয়ো তেওঁক শিৰত ধাৰণ কৰি চন্দ্ৰশেখৰ নাম লৈ জগতক তেওঁ মহালীলা কৰি দেখুৱাইছিল গতিকে যদুবংশৰ যিসকল ব্ৰাহ্মণে ঋষিমুনিয়ে অভিশপ্ত কৰিছে সেইসকল ঋষিমুনিৰ সকলৰ জৰিয়তে ব্ৰাহ্মণৰ জৰিয়তে পিণ্ডাৰক তীৰ্থৰ যিটো অভিশাপ হৈছিল প্ৰবাস তীৰ্থত মহাযজ্ঞৰ জৰিয়তে তেওঁলোকক দান আৰু দক্ষিণা মহাভোজনৰ জৰিয়তে মহাসন্তুষ্ট কৰাব পাৰিলে তেওঁলোকেই যদি আমাক যদি আশীৰ্বাদ দিয়ে তেতিয়াহ'লে আপোনা আপুনি সেই অভিশাপৰ পৰা যদুবংশ মুক্ত হ'ব এনেকুৱা এটা সপোন দেখুৱাই লৈ আহিছে যদুবংশৰ এই অধৰ্মী ৰূপত ভগৱন্তে চিনি পোৱা এই বীৰসকলক ইন্দ্ৰতকৈও অধিক শক্তিমন্ত একোজন যদুবীৰ
তেওঁলোকক লৈ আহিছে প্ৰবাসত যুক্ত কৰিবৰ কাৰণে। আৰু উদ্ধৱৰ জৰিয়তে প্ৰমাণ হৈ গ'ল যে আচলতে কৃষ্ণই লৌকিকত যিটো লীলা কৰিছে প্ৰকৃততে আধ্যাত্মিক বা পাৰমাৰ্থিক দিশত অন্য এটা ৰূপহে তেওঁ দেখিছে। এইসকলক যি উলিয়াই লৈ গৈছে আৰু ঘূৰাই লৈ নানে, মৰামৰি কথা কটি কৰি নিশেষ হ'ব। আৰু কৃষ্ণই যি দ্বাৰকাৰ পৰা গৈছে আৰু কোনোদিন দ্বাৰকালৈ ঘূৰি নাহে, তেওঁ প্ৰবাসৰ পৰাই বৈকুণ্ঠলৈ গুচি যাব। তেতিয়াই উদ্ধৱৰ মনত সেই প্ৰশ্নটো আহি গ'ল, সংসাৰৰ জগতৰ কি হওক নহওক বেলেগ কথা, কিন্তু যিজন কৃষ্ণৰ সেৱা কৰিয়ে মই কৃষ্ণৰ ভক্তি কৰিয়ে মই নিজৰ জীৱনটো সাৰ্থক কৰিম বুলি ভাবিছিলোঁ, সেইজন কৃষ্ণ নহ'লে মই কোনো কাৰণতে মই সংসাৰত থকাৰ মূল্য মই উপলব্ধি কৰিব নোৱাৰোঁ। সেইজন কৃষ্ণ নহ'লে মই কেনেকৈ থাকিম? গতিকে সেই কৃষ্ণৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে আৰু তেওঁক পক্ষত প্ৰয়োগ কৰিছে, কিয় তুমি এই লীলা কৰি মোৰ পৰা আঁতৰিবলৈ বিচাৰিছা, গতিকে মোকো তুমি লৈ আৰু সমস্ত মায়া মোহ তেওঁ অন্তৰৰ পৰা নাশ কৰিবৰ কাৰণে আধ্যাত্মিক পাৰমাৰ্থিক লৌকিক ভক্তি ব্যৱস্থাৰ মাজেৰে যিমানখিনি জ্ঞান দিলে তাৰ জৰিয়তে উদ্ধৱ তেওঁ শান্ত হ'ল বা ভগৱন্তৰ কথা মতে ভগৱন্তৰ আজ্ঞামতে তেওঁ মৰ্তত থাকি ভগৱন্তৰ কৰ্মখিনি কৰিবৰ কাৰণে তেওঁ ৰাজি হ'ল আৰু বিধিমতে সমস্তখিনি কৰ্ম পিছত সাধন কৰিলে, যজ্ঞ কৰিলে, তপ কৰিলে, জপ কৰিলে, যি কৰিব লাগে কৰিলে। তাৰপিছত মহালীলাৰে যদুবংশৰ মাজত মৰামৰি কটাকটি কৰা খেলখন কৰিলে আৰু সমস্ত খেলৰ অন্তত বলোৰাম গুচি গ'ল আৰু কৃষ্ণও এতিয়া অকলশৰে তেওঁ অন্তিম মুহূৰ্তলৈকে ৰৈ আছে। বৈকুণ্ঠলৈ এতিয়া তেওঁ যাব লাগে। যোৱাৰ আগে আগে তেওঁৰ দুজন ভক্তকো তেওঁ সাক্ষাৎ কৰিলে, উদ্ধৱ আৰু মৈত্ৰেয়। তেওঁলোকক যিখিনি জ্ঞান দিলে তাৰপিছত তেওঁ চিন্তা কৰিলে মোৰ সময় সমাগত। লগে লগে আৰু মহালীলা কৰি অন্য এজন আহিল তেওঁৰ ওচৰলৈকে, জৰাব্যাধ নামেৰে। তেওঁ স্বীকাৰ কৰিবলৈ আহিল ভুলবশতঃ কৃষ্ণকেই, কৃষ্ণৰ চৰণকেই মৃগৰ মুখাকৃতি বুলি গণ্য কৰি তেওঁ যেতিয়া হাৰ মাৰি পঠিয়ালে, সেইটোৱেই নিৰ্বিবাদ ভগৱন্ত যে মৃত্যু লক্ষ্য কৰি কোনোবাই যদি তেওঁক আক্ৰমণ কৰিছে, গতিকে সেই আক্ৰমণ লক্ষ্য কৰি তেওঁ মৰিব লাগিব, মৰাটো তেওঁ দেখুৱাব লাগিব। আৰু সেই জৰাব্যাধে তেওঁৰ ওচৰত কাকুতি মিনতি কৰি ভুল স্বীকাৰ কৰাৰ পিছতো ভগৱন্তে তেওঁক মহাকৃপা কৰি জীৱন্তে তেওঁক মুক্তি দিয়ে। আৰু তাৰপিছত তেওঁৰ একান্ত সেৱক, তেওঁৰ ৰথৰ সাৰথি দ্বাৰক আহিল তুলসী আৰু চন্দনৰ গোন্ধ লৈ লৈ কৃষ্ণক বিচাৰি পালে। কৃষ্ণক যিটো অৱস্থাত পালে যে সেই সময়ত পৰবিদ্ধ হৈ আছে কৃষ্ণ, অস্ত্ৰগণে চাৰিওফালে মূৰ্তি ধৰি ৰৈ আছে, শংখচক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ মূৰ্তি লৈ কৃষ্ণ আছে ধ্যানত। এনেকুৱা এক সময়তে দ্বাৰকে আহি দেখিলে। তাৰপিছত কান্দি কান্দি কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ল আৰু কৃষ্ণই তেওঁক মহাকৃপা কৰি মহা আশ্বাসিত কৰি তেওঁক পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগিব সমস্তখিনি ক'লে যে বৈকুণ্ঠলৈ যে মই যাম বা ইয়াত প্ৰবাসত সমস্তবিলাক যদি বংশ যে ধ্বংস হৈ গ'ল, মৰি গ'ল, এই বতৰাটো তুমি নিজে গৈ সমস্তকে দিব লাগিব। এই আজ্ঞাটো দি দাৰুকক পঠিয়াই দিয়ে। এতিয়া পদৰ বিষয়সমূহ আলোচনা কৰিছে। তাৰপিছত এতিয়া ভগৱন্ত কৃষ্ণই অন্তিম মুহূৰ্তত কেনেকৈ বৈকুণ্ঠলৈ গুচি যাব তাৰ খন তেওঁক গণি আছে। বৈকুণ্ঠক লাগি পৰা নমৰিলে খোজন্তে জগনিবাস, সেই বেলা কি হৃদয় দেৱতা ৰহিলা জুৰি আকাশ। ভগৱন্তকেই আমি সৰ্বশ্ৰেষ্ঠ বুলি কওঁ,
কিন্তু ভগৱন্তৰ হৃদয়তো বোলে কিছু দেৱতা আছে গতিকে সেই দেৱতাসকলে জীৱনৰ এই অন্তিম মুহূৰ্তত তেওঁলোকেও হৃদয়ৰ পৰা ওলাই গৈ যে বিমানতে তেওঁলোকে ভগৱন্তকে ধিয়াই তেওঁলোকে ৰৈ আছে স্তুতি কৰি কিন্তু সেই হৃদয় দেৱতা বুলি কৈছে কাক যিহেতু তেওঁ এটা মনুষ্যৰ ৰূপ লৈ মনুষ্যৰ দেহ লৈ পঞ্চৱতী দেহ লৈ তেওঁ লীলা কৰি আছে প্ৰকৃততে কৃষ্ণৰ শৰীৰটো পঞ্চৱতী হয়নে নহয় সেইটো প্ৰশ্ন কৰিব লগা আছে কিন্তু লৌকিকতো সকলোকে পঞ্চৱতী দেহ বুলি দেখুৱাইছে এটা মনুষ্য দেহত যেনেকৈ 24টা তত্ত্ব আছে পঞ্চ ভূত পঞ্চ তন্মাত্ৰ দশ ইন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ এই সমস্তবিলাক অন্য মনুষ্যৰ দেহতো আছে কৃষ্ণৰ দেহতো আছে এই দেহত অংগ প্ৰত্যংগবিলাকৰ ইন্দ্ৰিয়বিলাকক একোজন দেৱতাক আশ্ৰয় দি থৈছে একোজন দেৱতাক অধিপতি দি থৈছে এই সমস্ত দেৱতা ক'ত আছে দেহতে আছে কৃষ্ণয়ো সেই দেৱতাবিলাকক নিজৰ দেহৰ মাজতে ৰাখি থৈছে কিন্তু যেতিয়া তেওঁ এই ধৰাধাম এৰি থৈ যাব বিচাৰিব যে অন্যান্য মনুষ্যসকলৰ যিটো অৱস্থা তেওঁৰ সেই একেটাই অৱস্থা হ'ব লাগে গতিকে তেওঁৰ দেহৰ পৰাও দৈবিক শক্তিসমূহ তেওঁ যোৱাৰ আগে আগে দেহ ত্যাগ কৰিব লাগিব তেওঁৰ ইচ্ছা যেতিয়া আহি যাব যে এই মুহূৰ্ততে বা কিছু সময় পিছতে মই দেহ ত্যাগ কৰি থৈ যাম তেতিয়া তেওঁৰ লগত থকা এই দৈবিক শক্তিসমূহ এটা এটাকৈ দেহৰ পৰা আঁতৰিবলৈ প্ৰযত্ন কৰে মৃত্যুমুখী জনৰ এই অৱস্থাটি হয় গতিকে যি কি নহওক এতিয়া কৃষ্ণক এই দেৱতাবিলাকে ওপৰতে তেওঁলোকে মণ্ডলাকৃতিভাৱে অৱস্থান কৰি কৃষ্ণক স্তুতি কৰিছে কৃষ্ণক এৰি থৈ যাব বিচৰা নাই কিন্তু আমাৰ দৰে মৰমতী মনুষ্যৰ হোৱা হ'লে কি হ'ব দেৱতাবিলাকে যি দেহৰ পৰা ওলাই গ'লেই তেওঁ য'লৈ য'ৰ পৰা আহিছিল তলৈকে গুচি যাব ৰৈ নাথাকে ভগৱন্ত কেতিয়া যাব ভগৱন্তৰ কাৰণে ৰৈ নাথাকে কিন্তু ভগৱন্তৰ লগত যিসকল দেৱতা আছে তেওঁৰ আজ্ঞা অনুসৰি কৰ্ম কৰি আছে ভগৱন্তক এৰি থৈ তেওঁলোক যাব বিচৰা নাই গতিকে এইকাৰণে ভগৱন্ত যোৱা মুহূৰ্তলৈকে আকাশতে তেওঁলোকে মণ্ডল পাতি ৰৈ আছে ঠিক দেৱগণ তাৰপিছতে সিদ্ধ ঋষিসকলে বুজি পালে আৰু দেৱতাসকলে বুজি পালে যে এই মুহূৰ্ততে প্ৰভু ভগৱন্ত মানৱ লীলা সামৰি বৈকুণ্ঠলৈ গুচি আহিব গতিকে এনেকুৱা এই সন্ধিখনত তেওঁলোক ধ্যানত থাকিব কেনেকৈ কৰ্মত থাকিব কেনেকৈ এইজন প্ৰভু ভগৱন্তৰ অন্তিম লীলাটো চাবৰ কাৰণে দেৱসিদ্ধ ঋষিসকল আহিব লগা হৈছে পদত উল্লেখ কৰিছে দেৱসিদ্ধ ঋষি আকিলা হৰিষি ব্ৰহ্মাক বেৰি উৎসুকি কৃষ্ণ গুণ গান কৰন্ত কীৰ্তন তাল কৰ তাল ঠুকি এই দেৱতাসকলে আনন্দ কৰি উৎসৱ কৰি কৃষ্ণৰ ওচৰলৈ আহিছে কৃষ্ণই যিমানবিলাক লীলা কৰিছে এই লীলাবিলাকত তেওঁলোক অতিকৈ আনন্দিত কৃষ্ণৰ লীলা ৰসত তেওঁলোকে আসক্ত গতিকে কৃষ্ণই যি কৰে তেওঁলোকে কেতিয়াও কৃষ্ণক বেলেগ দৃষ্টিৰে চাব নোৱাৰে তেওঁলোকে অলৌকিক দৃষ্টিৰে মহিমাযুক্ত দৃষ্টিৰে চাই প্ৰত্যেকটো কৃষ্ণৰ লীলাত তেওঁলোক আসক্ত গতিকে কৃষ্ণৰ গুণগান গাই তেওঁলোক উৎসৱ কৰি আহিছে অথচ এইখনৰ আগমুহূৰ্তত এই মুহূৰ্তত কি হৈছে কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ লগত জড়িত সমস্ত ব্যৱস্থাবিলাকতে এতিয়া শোকত নিয়মান হৈ আছে কান্দি কান্দি হাহাকাৰ হৈ আছে যদুবংশ ধ্বংস হৈ গৈছে মাৰামাৰি কটাকটি হৈ আছে তাৰ পিছতে তেওঁলোকৰ মনত যি এটা দুখৰ বন্যা পাব কিন্তু এইখনত দেৱতাসকলৰ মনত সেই দুখটো নাই একেটাই কৰ্ম কৃষ্ণক লৈ বৈকুণ্ঠলৈ যাব তাক লৈ মৰ্ত্যত আছে শোকৰ বন্যা নৰসকলৰ মাজত আৰু দেৱকুলৰ মাজত আনন্দৰ উৎসৱৰ ঢল বৈ আছে আৰু সেইসকলে আহি কৃষ্ণৰ গুণ গান গাবলৈ প্ৰযত্ন কৰিছে পাৰ্বতী সহিতে পশুপতি শিৱ আহিছে
সৰস্বতীৰ সহিতে ব্ৰহ্মা আহিছে, ইন্দ্ৰকে আদি কৰি দেৱতাসকলে নিজৰ নিজৰ ভাৰ্যাগণক লগত লৈ আনন্দ কৰি আহিছে। যাৰ যেনেকুৱা দেৱবাদ্য আছে সেই সমস্তবিলাক সংগত কৰি মহা উৎসৱ কৰিছে। এনেদৰে কৃষ্ণৰ গুণগান গাই গাই সমস্তবিলাক বৈকুণ্ঠ পৰায়ণৰ এই মুহূৰ্তত কৃষ্ণক দৰ্শনৰ অভিলাষেই হওক বা তেওঁলোকৰ কৃষ্ণৰ প্ৰতি থকা বেলেগ এটা আসক্তিৰ কাৰণে হওক, তেওঁলোকে আনন্দৰ জোৱাৰত মত্ত হৈ আছে। আহকচোন বাৰু ইয়াৰ পিছত নপৰে কি ক'ব আমি পদৰ মাজে বিশ্লেষণ কৰিবলৈ যাওঁতে হয়তো আমাৰ অজানিত টুপটুপি হ'ব পাৰে। এই সমস্তবিলাক আপোনালোকে মাৰ্জনা কৰিবলৈ আশা কৰি আমি পুনৰ পদৰ মাজলৈকে উভতি আহিব বিচাৰোঁ। কৃষ্ণ জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুল ভাব আজি দেৱৰ পৃথিৱী কএৰি আঁকিবা আমাৰ ৰাম পৰম ভকতি হৃদয়ে হৰিকে গগন মণ্ডল থাকি কৃষ্ণৰ মাথাত দিব্য পাৰিজাত পুষ্প বৰকিলা ঢাকি আৰাম ব্ৰহ্মৰু দৈন্দ্ৰ চন্দ্ৰয়াদি কৰি যত মহাদিগ পাল আশা মোৰ থান নাথ নাৰায়ণ অকৰন্ত হবে কুলালো অন্য অন্য কৰি হবে বুলন্দ্ৰ আশীবা মোৰে ঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভিটিক আজি ব্ৰহ্মা আদি সমস্ত দেৱতাই জয় কৃষ্ণ বুলি হাতে হাতে হাত চাপৰি বজাই কিংবা অন্যান্য বাদ্য বজাই আকুলভাৱে সেই কৃষ্ণ দেৱ হৰি তেওঁলোকে স্তুতি কৰিছে। জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুল ভাৱ আজি দেৱ হৰি পৃথিৱীক এৰি ৰাখিবা আমাৰ ঠাও। প্ৰত্যেকৰে মনত সেই বাঞ্ছাটো আছে যে কৃষ্ণই যি কৰিবলৈ আহিছে সমস্তখিনি তেওঁ কৰিলে। কৃষ্ণই কোনো কাৰণতে তেওঁ পৰাজয় হ'ব নোৱাৰে, অৰ্থাৎ মনেৰে যিটো ভাবে সেইটো তেওঁ সদায় সম্পূৰ্ণ কৰে। কিন্তু ইয়াৰ আগতে লৌকিকক কি দেখুৱাই থৈছিল? দ্বাৰকাবাসী কৈ গ'ল যে আমি প্ৰবাসত যজ্ঞ কৰিম, ঋষিমুনিসকলক দান দক্ষিণা মহাভোজনেৰে সন্তোষিত কৰাম, তেওঁলোকৰ আশীৰ্বাদৰ জৰিয়তে পিণ্ডাৰক তীৰ্থত দিয়া মহা অভিশাপ, সেই অভিশাপৰ পৰা আমি যদুবংশক মুক্ত কৰাম। মানি ল'লে যদুবংশৰ বাকী সমস্তই বিশ্বাস কৰিলে কৃষ্ণ যদি জগতৰ ঈশ্বৰ হয় তেওঁ যি কৈছে সেইটো মিছা নক'ব,
এইটো সঁচাই হৈছে। কিন্তু বাস্তৱতে আহি কি কৰিলে? যজ্ঞটো কৰিলে সঁচা, কিন্তু যজ্ঞ সম্পাদন হোৱাৰ পিছত মৰা মৰি কটাকটি কৰি সমস্তবিলাক মৰিব। এটা প্ৰশ্ন হ'ল, চন্দ্ৰই এদিন কৰিছিল সেই ঠাইতে মহাযজ্ঞ, চন্দ্ৰৰ যজ্ঞ সফল হ'ল, সকলোৱে স্বীকাৰ কৰে। প্ৰবাসত আহি কৃষ্ণই মহাযজ্ঞ কৰিলে, এই যজ্ঞ সফল হ'ল নে বিফল হ'ল? যদি সফল হ'ল যদুবংশ উদ্ধাৰ হ'ব লাগিছিল, ঋষি শাপৰ পৰা মুক্ত হ'ব লাগিছিল, কিন্তু মুক্ত হ'লনে? ঋষিসকলৰ আশীৰ্বাদৰ জৰিয়তে তেতিয়াহ'লে ভগৱন্তে কি লীলা কৰিলে? গতিকে লৌকিকত আমি যিটো বুজিছোঁ, দেৱতাসকলে কিন্তু বেলেগ এটা দেখিছে। তেওঁলোকে বেলেগ এটা দেখিছে, যিটো দেখিছে সেইটোৱে আচল সত্য। সেইকাৰণে কৃষ্ণক কোনো কাৰণতে তেওঁলোকে দুখিব নোৱাৰে। আৰু তেওঁলোকৰ আত্মদৃষ্টিত এইটোৱে ধৰা পৰি গ'ল যে সঁচাকৈ তেওঁ যদুবংশক উদ্ধাৰ কৰিবলৈ বাক্য দিছিল, উদ্ধাৰ কৰাৰ ৰাস্তাটো তেওঁ খুলি দিলে। যিসকলক যজ্ঞ কৰিবলৈ লৈ আহিছিল, তেওঁলোকে যজ্ঞৰ জৰিয়তে উদ্ধাৰ পাই গ'ল। লোককে দেখুৱাই মাৰামাৰি কটাকটি কৰা লীলাটোহে দেখুৱাইছে, কিন্তু তাৰপিছত কি কৰিলে? তাৰ জৰিয়তে তেওঁ কি কৰিলে? মৰামৰি কৰি থকা সময়ত অন্তিম মুহূৰ্তত সেই যদুবংশৰ প্ৰত্যেকজনে কোনোদিন নেদেখা কৃষ্ণৰ ৰূপ দৰ্শন তেওঁলোকে লাভ কৰিলে। নিজৰ লগতে সদায় লীলা কৰি আছে, খেলা কৰি আছে। কোনোবাই জগতৰ ঈশ্বৰ বুলি কৈছে, কেতিয়াবা তেওঁলোকে বিশ্বাস কৰিছে, কেতিয়াবা পাহৰি গৈছে। কোনোদিন যদুবংশৰ হৈ চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰাৰ সৌভাগ্য সেইসকলৰ হোৱা নাছিল। দুই এজনৰ অৱশ্যে কাৎচিত হৈছে, যেনে অসুৰৰ হৈছে। তাকো বিষ্ণু মায়ে চলনা কৰি আজি এওঁলোকৰ মাজতেই তেওঁকো ৰাখি থৈছে। গতিকে জীৱনৰ অন্তিম মুহূৰ্তত মৰামৰি কটাকটি কৰি থকাৰ সময়ত কৃষ্ণই একাষৰীয়াকৈ সেই যুদ্ধখন উপভোগ কৰি থকাৰ চলেৰে মৰো মৰো হৈ থকা জনৰ চকুলৈ চাই তেওঁ মনৰ ভিতৰত সোমাই গ'ল আৰু তেওঁ চতুৰ্ভুজ মূৰ্তিটো দেখিহে সেই সময়ত নিজৰ জীৱন ধন্য বুলি তেওঁলোকে উপলব্ধি কৰিলে। আৰু সেই কৃষ্ণৰ ৰূপটোৰ হৃদয়ত লৈ, কৃষ্ণৰ নাম লৈ তেওঁলোক দেহ ত্যাগ কৰি মুক্তি পাই গৈছে। এই দৰ্শনটো কেৱল দেৱতাসকলে জানিছে, সিদ্ধসকলে জানিছে, যোগীসকলে জানিছে, সন্ন্যাসীসকলে জানিছে। বাকী আমি সমস্ত মায়াত মজি থকাসকলে তাৰ তত্ত্বই বুলি কোৱা নাই। এইকাৰণে দেৱতাসকলে পৰম আনন্দিত হৈছে যে সঁচাকৈ অভিশপ্ত এটা বংশৰ চিৰদিন ভগৱন্তে এইখন সংসাৰত এনেদৰে কলুষিত অৱস্থাত থৈ দিব নোৱাৰে। কাৰণ ভগৱতৰ ইচ্ছাতেই যদি সমস্ত হয়, ভগৱন্তৰ প্ৰতিৰোধ যদি সমস্ত বংশৰ লোকসকল হয়, তেতিয়াহ'লে যদুবংশক উদ্ধাৰৰ জৰিয়তে বা যদুবংশক এটা সীমা দিয়াৰ জৰিয়তে তেওঁ এই মহালীলা কৰিব লাগিব। আৰু সেইকাৰণে কৈছে, মই গুচি যোৱাৰ লগে লগে যদুবংশৰ সমস্তবিলাক উদ্ধাৰ হোৱাৰ ব্যৱস্থাটো হ'ব লাগিব। যিসকলে আজিলৈকে মোক বুজিব পৰা নাই, সেইসকলে এই মুহূৰ্তৰ পৰাই বুজিব লাগিব। এতিয়া এইসকলক বীৰসকলকে লৈ আহিছিল, তেওঁলোকক মৰামৰি কটাকটি কৰি লৈ গুচি গ'ল, বেলেগ কথা। কিন্তু এই ঘটনাটোৰ আলমতে যিসকল জীয়াই আছে সেইসকলো যাব লাগিব। সেইসকলক যোৱাৰ ব্যৱস্থাটো এই ঘটনাৰ আলমতেই তেওঁ নিৰ্ধাৰণ কৰি দিছে। আৰু দেৱতাসকলে বুজিছে, সেইকাৰণে সঁচাকৈ কৃষ্ণই কি অপৰূপ ৰহস্যময় লীলা কৰি তেওঁ নিজৰ বাক্য ৰক্ষা কৰিছে। কিন্তু শেষত তেওঁলোককো বিষ্ণু মায়াই, কৃষ্ণ মায়াই মোহিত কৰাই তেওঁলোকৰ অন্তৰটো এনেকুৱা এটা বাসনা জগাই দিলে যে এইজন কৃষ্ণই যিহেতু জগতৰ পৰা, মৰ্ত্যৰ পৰা বৈকুণ্ঠলৈ চিৰদিনৰ কাৰণে আহিব, আহোঁতেতো স্বৰ্গৰ পথেৰে তেওঁ গমন কৰিব। গতিকে স্বৰ্গৰ পথত আহোঁতে আমাৰ প্ৰত্যেকৰে গৃহত যদি তেওঁ এবাৰ হ'লেও
পদধূলি দি যায় এনেকুৱা এটা বাসনা তেওঁলোকৰ অন্তৰত দি নিজকে প্ৰতিমান কৰিবলৈ যত্ন কৰিলে যে দেৱতাসকলৰ ভিতৰত কৃষ্ণৰ কৃপা পোৱাৰ আটাইতকৈ যোগ্যজন কোন নিজক নিজে সদায় চিন্তা কৰিছে সেইজন মই হ'ব লাগিব মই প্ৰমাণ পাব লাগিব কেনেকৈ প্ৰমাণ পাম যদি মই কৃষ্ণক নিবেদন কৰোঁ হে প্ৰভু তুমি যোৱাৰ বাটত তুমি প্ৰথমতে মোৰ গৃহত এপাক সোমাই যাবা মোৰ কথা মতে যদি প্ৰথম মোৰ গৃহতে যদি তেওঁ পদধূলি দিয়ে সমস্ত বিলাকে প্ৰমাণ পাই যাব যে চবতকৈ বেছি মোক ভাল পায় অৰ্থাৎ মই কৃষ্ণৰ আটাইতকৈ ডাঙৰ ভক্ত এই অভিমান এই অহংকাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মনত এই ভাৱবিলাক দিলে আৰু প্ৰত্যেকেই এতিয়া কোলাহল কৰি আছে কিন্তু স্বৰূপতে দেখিছে কি যে কৃষ্ণই যোগ ধ্যানত তেওঁ সমাধিস্থ হৈ আছে তেওঁৰ চকু মুদি আছে কাৰণ তেওঁ হয়তো ইন্দ্ৰিয় সমস্তবিলাককে তেওঁ কি কৰি আছে বন্ধ কৰি তেওঁ যোগ আৰু সমাধিৰ ব্যৱস্থাৰ মাজত তেওঁ লীন গৈ আছে কিন্তু এনেকুৱা এটা সময়তে দেৱতাসকলে নিজৰ নিজৰ অভিলাষ ল'বৰ কাৰণে পূৰণ কৰিবৰ কাৰণে এক উৎসৱৰ জৰিয়তে হওক যেনেকেই নহওক হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি প্ৰকৃততে কি কৰিবলৈ গৈছে ভগৱন্তৰ বাহিৰে দেৱতাসকলে বুজিব পৰা নাই আহকচোন বাৰু ইয়াৰ পিছৰ পদলৈকে আমি কৃষ্ণ হেন নিহৰি চাইলাছ ঘুমেলি ওপৰ কতুলি মাথো ব্ৰহ্মৱাদী কৰি তিৰস দেৱতা দেখিলা কৃষ্ণে সাক্ষাৎ কৃষ্ণ সদয় দেখি জয় জয় করন্ত দেবতা গণে যত দেব মূল করৈ হুলস্থুল অতি মহারঙ্গ মনে ব্রহ্মা যত দিগপাল করয়তি কুলা হল আমার থানক আখিও কনাথ পবিত্র করা কি পালা অরামে পাশে জগন্নাথ সপরাইল মাঠ দেব রখনে কন্দল কাহাকু সিদ্ধান্ত নিদিয়া মাধবে মুদিলা নেত্র কমলা যেতিয়া ধ্যানস্থ হৈ থকা প্ৰভু ভগৱন্তৰ মূৰৰ ওপৰত দেৱতাসকলৰ এক মহা উৎসৱ আৰু মহা হুলস্থুল কলৰৱ ফুটিছে অৰ্থাৎ তেওঁলোকে কৃষ্ণৰ ধ্যান ভংগ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে বুজিয়েই পোৱা নাই তেওঁলোকে পাহৰি গ'ল যে ধ্যানত সমাধিত আশ্ৰয় গ্ৰহণ কৰি থকা কোনোবা এজনক যদি ধ্যান ভংগ কৰিবলৈ যোৱা যায় তেতিয়াহ'লে কি হ'ব পাৰে তেওঁলোকৰ নিজৰ অভিলাষখিনি কৰিবৰ কাৰণে যাওঁতে এতিয়া কৃষ্ণৰ যে ধ্যান ভংগ হ'বলৈ গৈ আছে আৰু
অন্তৰ্যামী প্ৰভু ভগৱন্তেটো দেখি আছে, বুজি আছে, শুনি আছে, কাৰ অন্তৰত কি আছে। গতিকে তেওঁ দেৱতাসকলৰ প্ৰতি অসন্তুষ্ট হৈছে। মনতে ভাবিছে, ইমান দিনে তোমালোকে মোক আজিলৈ বুজিব নোৱাৰিলা। তোমালোকৰ মনত কি অভিলাষ আছে? মই সৰ্বজন্তা হৈ অন্তৰ্যামীজনে মই নুবুজাকে থকা নাই। মোৰ কাণো কলা নহয়, মোৰ চকুও মোৰ অন্ধ নহয়। মই চকু মুদিও সমস্ত দেখো, আৰু মই কাণ সোপা দি ৰাখিলেও মই সমস্ত শুনো। কিন্তু তাৰ পৰিৱৰ্তে তোমালোকে মোক যিটো ব্যৱস্থাৰে আজি জ্ঞান ভংগ কৰিব বিচাৰিছা, তেওঁ অসন্তুষ্ট হ'ল। আৰু অসন্তুষ্ট ভাৱটো তেওঁ কাকো ক'ব নোৱাৰে, কোৱাৰ তেওঁ প্ৰয়োজন বুলি অনুভৱ নকৰে, কিন্তু তেওঁ দেখুৱাব লাগিব। সেইকাৰণে তেওঁ সকলোৰে পৰা অসন্তুষ্ট হৈ কোন কোননো মোৰ সন্মুখত আছে তাক চাবৰ কাৰণে তেওঁ চকু মেলি ওপৰলৈ চালে। যেতিয়াই কৃষ্ণই চকু মেলি ওপৰলৈ চালে, দেৱতাসকলৰ মনত এটা বেলেগ ভাৱনা আহিব যে আমাৰ প্ৰাৰ্থনা শুনিছে, মোৰ কথা শুনিছে, মোৰ ত্ৰুটি শুনিছে, মোৰ ওপৰত সদয় হৈছে, গতিকে তেওঁ মোক চকু মেলি চাইছে, এনেকুৱাহে ধাৰণা আহি গৈছে। যেতিয়া প্ৰভু ভগৱন্তে চকু মেলি চাইছে, মুহূৰ্তৰ ভিতৰতে আৰু হুলস্থুল আহি গ'ল। ইমান সময় তেওঁলোকে য'তে আছিল নিজৰ নিজৰ স্থানতেই হয়তো আনন্দ কৰি আছিল, হুলস্থুল কৰি আছিল। যেতিয়াই কৃষ্ণই চকু মেলি চালে, লগে লগে তেওঁলোকৰ মনত আহিল যে কৃষ্ণই মোকেই প্ৰথমতে দেখা পাব আহিব। গতিকে কৃষ্ণৰ দৃষ্টিৰ সন্মুখলৈ আহিবৰ কাৰণে হেতাৰ পৰা লাগিল, আৰু ডাঙৰ ডাঙৰকৈ শব্দ কৰিবলৈ আৰম্ভ কৰিলে যে মোৰ মাতটোকে কৃষ্ণই প্ৰথমতে শুনক, যাক প্ৰথমতে দেখিব, যাৰ মাত প্ৰথমতে শুনিব, তাকহে গুৰুত্ব দিব। এনেকুৱা এটা ধাৰণা লৈ তেওঁলোকে এটা হুলস্থুল কৰিলে। তেতিয়াই প্ৰভু ভগৱন্তে নিৰ্ণয় কৰিলে যে মই তোমালোকৰ কাৰো বাঞ্ছা পূৰণ কৰিব নোৱাৰোঁ, কাৰণ মোকেই এতিয়ালৈকে তোমালোকে বুজিব নোৱাৰিলা। গতিকে তেতিয়া সকলোৰে ওপৰত অসন্তুষ্ট ধাৰণা এটা লৈ যি চকু মেলি তেওঁ দেৱতাসকলৰ ফালে চাইছিল, সেই চকু মুদি দি আকৌ তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এইবাৰ কৃষ্ণই নিজে জানে যে মই আচলতে ধ্যান কৰা নাই। মই এতিয়া তোমালোকক কেনেকৈ বঞ্চনা কৰিম, তোমালোকৰ লগত মই কেনেকৈ লীলা কৰিম, তাৰ কথাটোৱে মই এতিয়া নিৰ্ণয় কৰিব লাগিব, চিন্তা কৰিব লাগিব। সকলোৰে প্ৰতি অসন্তুষ্ট হৈ এতিয়া তেওঁ চকু মুদি পুনৰ নিচা ধ্যান কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছত দেৱতাসকলৰ অৱস্থা কি হয় আহকচোন বাৰু পৰৱৰ্তী দেখা। দেৱতা সবক বঞ্চিব লাগি ধৰিলা মিছা ধেয় যতে কমাতন্ত নেদন্ত্ৰ কাহাকু কৃষ্ণে কুসমি ধান মঠ ধৰি হৰি বকিয়া তিনি খবদ বৈকুণ্ঠৰ পৰা আইলা আগবাঢ়ি যত মুখ্য পাৰি মহাবাদ্য বন্দে সানি সত্রে কৃষ্ণর মহিমা
করই কুলা হল তাল করতাল নানা জীবযন্ত্র অরামে নাচই চতুর্ভুজ প্রজাতৈর পরা ধল সমহল ধুলে সকলে গগন মণ্ডল ঢাকিলে কৃষ্ণর কীর্তনৰ এতিয়া দেৱতাসকলৰ মনৰ বাঞ্ছা ভগৱন্তে পূৰণ কৰিব নোৱাৰে প্ৰমাণ হৈ গ'ল যে ভগৱন্ত তেওঁলোকৰ কথা মতে কেতিয়াও সন্তুষ্ট হ'ব পৰা নাই প্ৰথমতে ভাবিছিল যে সঁচাকৈ কৃষ্ণই আমাৰ প্ৰতি সন্তুষ্ট হৈ আমালৈ চকু মেলি চালে চকু মেলি চোৱা শব্দটোতে কিমান অৰ্থ প্ৰকাশ পায় চকু মেলি চোৱা মানে সৌভাগ্য উদয় হোৱা মহা আশীৰ্বাদ দৰ্শন কৰা কিন্তু কপট দৃষ্টিৰে যেতিয়া সেই চকুটো ভগৱন্তে দেৱতাসকলক দিলে তেতিয়া প্ৰমাণ পাই গ'ল তোমালোকৰ প্ৰতি মই অসন্তুষ্ট হৈছোঁ আৰু যেতিয়া তেওঁ মিছা ধ্যান কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছতো দেৱতাসকলে পুনৰ হুলস্থুল কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে এই হুলস্থুল গৈ বৈকুণ্ঠপুৰ পালেগৈ তেতিয়াহে বৈকুণ্ঠপুৰতো বৈকুণ্ঠৰ লোকসকলৰ মনত হুঁচ আহিছে স্বয়ং প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ সিংহাসনত উপবিষ্ট হ'বৰ কাৰণে প্ৰযত্ন কৰিছে ইমান দিনে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে আজি এই বৈকুণ্ঠলৈ অহাৰ ক্ষণত স্বৰ্গৰে দেৱতাসকলে গৈ তেওঁক আগুৱাই আনিবলৈ উৎসৱ কৰি গৈছে অথচ আমি বৈকুণ্ঠবাসীসকল ৰৈ আছোঁ গতিকে বিলম্ব নকৰি তেওঁলোকেও নানা ধৰণৰ বাদ্য বজাই দেৱতাসকলৰ সন্মুখলৈ আহি কৃষ্ণক স্তুতি কৰিছে কৃষ্ণৰ জয় গুণ গাইছে হুলস্থুল কৰিছে পুষ্প বৃষ্টি কৰিছে ইত্যাদি ইত্যাদি নানা ধৰণৰ কলহ সৃষ্টি কৰিছে অৰ্থাৎ এই লীলাৰ জৰিয়তে আমি এটাই বুজিব পাইছোঁ বৈকুণ্ঠত থকা সকলৰ যিটো অৱস্থা আজি দেৱতাসকলৰ সেই একেই অৱস্থা যে তেওঁলোকেও বুজিব পৰা নাই কৃষ্ণক আৰু দেৱতাসকলেও বুজিব পৰা নাই কৃষ্ণ অৰ্থাৎ কৃষ্ণ মায়াই বিষ্ণু মায়াই সকলোকে যে গ্ৰাস কৰি আছে সেইটোৱে প্ৰমাণ হৈ আছে আজি সেই কৃষ্ণক কেনেকৈ আমি ধ্যান কৰিব লাগে দেৱতাসকলেও বুজি পোৱা নাই বা বৈকুণ্ঠত থকা সকলে বুজিব পৰা নাই সেইকাৰণে কৃষ্ণক নিবলৈ হুলস্থুল কৰি অহাৰ কাৰণত এতিয়া কৃষ্ণৰ যোগ ধ্যান ভংগ হৈ গৈছে এতিয়া এই সমাজকে বঞ্চনা তেওঁ কৰিব অৰ্থাৎ তেওঁ এইটোৱে নিৰ্ণয় ল'ব যে মই আহোঁতেও কাকো সুধি অহা নাই কাকো লগত গৈ অহা নাই যাওঁতেও মই কাৰো লগত যাব নোৱাৰোঁ মই যেনেকৈ আহিছিলোঁ মই তেনেকৈ যাম কেনেকৈ যাম তাৰ লীলাটো তোমালোকে দেখিবা বুজিবা তেতিয়াই মই আচলতে কি এই ৰহস্যটো তোমালোকৰ ভেদ কৰিব পৰা ব্যৱস্থাটো হ'ব বুলি কৈছে তোমালোকৰ দেৱতাসকলৰ সেই ভেদৰ ক্ষমতাটো থাকক কিবা নাথাকক যুগসিদ্ধ লোকসকলে সমাধিতেই তাৰ ৰহস্যটো তুলি পাব তেওঁলোকৰ কাৰণে মই এই লীলাটো কৰিছোঁ মোৰ আচল দৰ্শনটো তেওঁলোকক দিব পাৰিলেও তেওঁলোকৰ জৰিয়তে এই জগতে পাই যাব এইটোহে প্ৰভুৱন্তে আচলতে লীলা কৰিব গৈছে দেৱতাসকলৰ জৰিয়তে যিমানবিলাক বস্তু ভগৱন্তে দিব বিচাৰে জগতত নৰমনুষ্যক এই সমস্তবিলাকত মায়া লাগি থাকে কিন্তু সিদ্ধজনক যদি এই পৰমাৰ্থ তত্ত্বটো দিয়া যায় সেই তত্ত্বটো কেতিয়াও মায়া লাগি নাথাকে গতিকে এয়াই হৈছে ভগৱন্তৰ লীলা বাৰু যি কি নহওক এতিয়া সকলোকে বঞ্চনা কৰিবৰ কাৰণে তেওঁ বৈকুণ্ঠৰ পৰা মধ্যৰ পৰা তেওঁ বৈকুণ্ঠলৈ যাবৰ কাৰণে
তেওঁ শেষ লীলা কি কৰে সেইটো আমি চাব লাগিব। কিন্তু এইখিনিতে এটা প্ৰশ্ন আমাৰ আহে গুৰুসকল, মৎস্য কুৰ্ম বৰা নৰসিংহকে আদি কৰি 24টা মহাঅৱতাৰ ধাৰণ কৰি থকাৰ সময়ত বৈকুণ্ঠৰ আসনখন খালী হোৱা বুলি কোনেও অনুভৱ কৰা নাছিল। বৈকুণ্ঠপতি নাৰায়ণ আছিল। কিন্তু আজি এই মহালীলাৰ জৰিয়তে এইটো আমাক বুজাবলৈ গৈ আছে, যিদিনাখনেই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিবলৈ প্ৰযত্ন কৰিলে সিদিনাখনৰ পৰা বৈকুণ্ঠৰ আসনখন খালী হৈ আছিল। যিদিনাখনেই তেওঁ মৰ্ত্যৰ পৰা তেওঁ বৈকুণ্ঠলৈ যোৱাৰ চিন্তা কৰিছে সিদিনাখনে সকলোৰে মনত উত্তপ্ত লাগিছে যে ইমান দিনে শূন্য হৈ থকা বৈকুণ্ঠৰ আসনখন আজি কৃষ্ণই পুনৰ তেওঁ শুৱনি কৰিব। এটা প্ৰশ্ন হয়, কৃষ্ণবিহীন বৈকুণ্ঠ ক'ৰবাত থাকিব পাৰেনে? চিন্তা কৰি চাওক। তেতিয়াহ'লে মনুষ্যসকলে কিয় ধাৰণা দিব লগা হৈছে, দেৱতাসকলে কিয় ধাৰণা দিব লগা হৈছে যে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে? সেই বৈকুণ্ঠ আচলতে ক'ত? তাৰ পৰমাৰ্থ বিচাৰি যদি চাওঁ, কৃষ্ণজন বৈকুণ্ঠত। যদি কৃষ্ণজন বৈকুণ্ঠত হয়, বৈকুণ্ঠৰ আসনখন কেতিয়াও লৌকিকভাৱে খালী হৈ থাকিব পাৰে, কিন্তু পাৰমাৰ্থিকভাৱে কেতিয়াও খালী হৈ থাকিব নোৱাৰে। তেতিয়াহ'লে এই বৈকুণ্ঠখন যি ঠাইত আমি দেখিছিলোঁ, বুজিছিলোঁ, আজিও কল্পনা কৰি আছোঁ, ব্ৰহ্মাণ্ডৰ সিপাৰৰ যি মহাস্থানত প্ৰভু ভগৱন্তে অনন্ত সজ্জাত তেওঁ আশ্ৰয় লৈ আছে বা উপবিষ্ট হৈ আছে, য'ত নেকি দুখ নাই, য'ত নেকি কষ্ট নাই, য'ত নেকি কোনো বিষাদ নাই, য'ত নেকি মায়া নাই, য'ত জন্ম নাই, য'ত মৃত্যু নাই, সেই ঠাইখনকে কোৱা হৈছে বৈকুণ্ঠ। তেতিয়াহ'লে এই বৈকুণ্ঠখন স্বৰূপতে কৃষ্ণৰ লগত লৈ আহিছে। এই বৈকুণ্ঠখন ক'ত আছে? গতিকে পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্ত নাৰায়ণ দ্বাৰকালৈ যেতিয়া আহিল, সেই দ্বাৰকাই হৈছে ভগৱন্তৰ সেই মহাধাম বৈকুণ্ঠৰ ৰূপ। এই দ্বাৰকাখন প্ৰভু ভগৱন্তে নিজৰ কাৰণে বনাইছে, কাৰণ জন্মৰ পিছত তেওঁৰ কোনো ভেটি নাই, তেওঁৰ জাগা নাই, মাটি নাই। কংসৰে কাৰকাৰ জন্ম হ'ল, কিন্তু তাৰ পিছত গৈ গোকুলত আশ্ৰয় গ্ৰহণ কৰিলে, লোকৰ গৃহত, নন্দ যশোদাৰ গৃহত, গোকুল বৃন্দাবনত লীলা কৰিলে। সেয়াটোতো কেতিয়াও তেওঁ ৰাজ্য নহয়, তেওঁতো ভেটি নহয়। তাৰপিছত আকৌ মথুৰালৈকে আহিল, মথুৰাখনো তেওঁতো নহয়, উগ্ৰসেনৰহে, কংসৰহে ৰাজ্য এখন। কৃষ্ণৰ কাৰণে তেওঁৰ জাগাই নাই। গতিকে জৰাসন্ধৰ জৰিয়তে এক মহালীলাৰ পিছত তেওঁ জগতক এইটো নিৰ্ধাৰণ দিব লগা হ'ল যে মোৰ কাৰণে মই এটা জাগা বনাব লাগিব, যি জাগাত কেৱল মোৰহে ৰাজ চলিব, বেলেগৰ নচলিব। গতিকে সেই জাগাটো বিশ্বকৰ্মাৰ হতুৱাই সাগৰৰ পৰা খুজি আনি ৰাতিটোৰ ভিতৰতে উদ্ধাৰ কৰি এতিয়া সেই সাগৰক বাক্য দিব লগা হৈছিল বিশ্বকৰ্মাৰ জৰিয়তে। যেতিয়া 17 বাৰ আক্ৰমণ কৰিছিল জৰাসন্ধই, তেতিয়া কৃষ্ণই নিৰ্ণয় কৰি বলোৰামক কৈছিল যে দাদা, যে আমি যিমান দিনলৈকে মথুৰা থাকিম সিমান দিনলৈকে আমাক বধ কৰিব নোৱাৰালৈকে জৰাসন্ধ আহিয়ে থাকিব, কিন্তু জৰাসন্ধকতো আমি বধ নকৰোঁ, তুমিও জানা ময়ো জানো। গতিকে যুদ্ধ ইমানতে সমাপ্ত কৰাৰ ব্যৱস্থা কৰি আমি যুদ্ধৰ পৰা এৰাই চলিব লাগিব। গতিকে আমি ইয়াৰ পৰা আঁতৰিব লাগিব। কৃষ্ণই ক'লে হ'ব, তুমি যি ইচ্ছা, বলোৰামে ক'লে হ'ব, তুমি যি ইচ্ছা তাকে কৰা। সেইকাৰণে বিশ্বকৰ্মাক মাতি আনি ক'লে, এনেকুৱা এখন ঠাইত মোৰ কাৰণে এখন নগৰ বনোৱা, কোনোৱে অতি দুৰ্গম সেই ঠাইটুকুৰাত যেন সহজতে যাব নোৱাৰে, কোনোৱে দেখা নাপায়, বুজা নাপায়, সেই ঠাইখন তুমি লৈ আহা। বিশ্বকৰ্মাই ক'লে, প্ৰভু ক'ত পাম সেইখন ঠাই? সেইখন ঠাইটো মই দেখাই নাই এই জগতত। তেতিয়া কৈছে, মোৰ সেই জেগাটো মই তোমাক দেখুৱাই দিম, তুমি ৰত্নাকৰ ওচৰলৈ যোৱা, ৰত্নাকৰক ক'বা যে প্ৰভু ভগৱন্তৰ কাৰণে তোমাৰ পৰা অকণমান ঠাই বিচাৰিছে, আৰু তুমি ক'বা যিমান দিনলৈকে প্ৰভু থাকিব সিমান দিনলৈকে এই ভূমিকণ তুমি তেওঁক দান দিবা। যিদিনাখনে তেওঁ গুচি যাব সেইদিনাখন তোমাক
এই ভূমিখন আকৌ তোমাকে চঞ্জীৱিত হৈ যাব। এয়াই হৈছে দ্বাৰকাত ধ্বংসৰ এক মহা ৰহস্য। গতিকে তেওঁ যে উদ্ধৱক কৈ গৈছে আৰু দাৰুককো যে কৈ পঠিয়াইছে যে মই যোৱাৰ পিছত 7 দিনৰ পিছত আৰু দ্বাৰকা হৈ নাথাকিব, সাগৰে বুৰাই পেলাব। ভগৱন্তৰ এই পুৰীখন সাগৰে বুৰাই পেলোৱাৰ কি সাহস আছে? ৰহস্যটো সেইটোৱেই। মই সাগৰৰ পৰা মই দান হিচাপে লৈছিলোঁ দ্বাৰকা, যোৱাৰ পিছত মই আকৌ তেওঁকে দি থৈ যাব লাগিব। ভাড়াঘৰ এটাৰ চাবি কাঠি যেতিয়া লৈ আমি সুন্দৰভাৱে থকালৈকে আমি চলাই আছোঁ, কিন্তু ভাড়াঘৰটো এইটো যোৱাৰ পিছত চাবি কাঠি জানো মালিকৰ হাতত দি থৈ যাব নালাগিব জানো? তদ্ৰূপ সেই ব্যৱস্থাটোৱে চলিছে। আৰু সেইখনেই হৈছে ভগৱন্তৰ বৈকুণ্ঠ। তিনি তৈলোকৰ সমস্ত দেৱতাসকলে সদায় আহি কৃষ্ণক কি কৰে? সেৱা কৰে, তুতি কৰে। কৃষ্ণৰ পৰা আজ্ঞা লৈ তেওঁলোকে নিত্য কৰ্মখিনি কৰিবলৈ যায়। আৰু সদায় কৃষ্ণই এই দ্বাৰকাত এখন ধৰ্ম সভা পাতে। সেই ধৰ্ম সভাখনক সুধৰ্ম সভা বুলি কয়। সেই সুধৰ্ম সভাত উগ্ৰসেন ৰজাৰ অধিকাৰ নাই। উগ্ৰসেনে মথুৰা ৰাজ্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে যি কৰিব লাগে কৰাব। মথুৰাৰ বাহিৰত তিনি তৈলোক্য ভেদী বিশ্ব ব্ৰহ্মাণ্ডত ক'ত কি কৰিব লাগিব, ক'ত ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব, ক'ত অধৰ্ম নাশ কৰিব লাগিব, দৈত্য দানৱক কেনেকৈ মাৰিব লাগিব, সমস্ত সিদ্ধান্ত ক'ত কৰে? সুধৰ্ম সভাত কৃষ্ণই কৰে। সেই সভা অনুসৰিহে নৰকাসুৰক বধ কৰিব লগা হৈছে। সেই সুধৰ্ম সভাৰ সিদ্ধান্ত অনুসৰিহে হস্তিনাপুৰত তেওঁ প্ৰৱেশ কৰি কুৰু পাণ্ডৱৰ মাজত প্ৰৱেশ কৰিব, যুদ্ধ কৰি লীলা কৰিব লগা হৈছে। সেই সুধৰ্ম সভাৰ জৰিয়তেহে বিশ্ব ব্ৰহ্মাণ্ডৰ তিনি তৈলোকত তেওঁ কি কৰিব লাগিব নালাগিব সমস্তখিনি কৰে। আৰু সেই সুধৰ্ম সভাই প্ৰকৃততে ক'বলৈ গ'লে বৈকুণ্ঠৰ সভা। সদায় তেওঁ সেইখন চলাই আছে। গতিকে আজি তেওঁ মানৱী লীলা সামৰি তেওঁ যেতিয়া যাব বৈকুণ্ঠ, তেওঁ লগে লগে যাব লাগিব। গতিকে দ্বাৰকাখন ধ্বংসৰ জৰিয়তে দ্বাৰকাত থকা সমস্ত বৈভৱ তেওঁৰ পিছে পিছে যাব লাগিব। আৰু সেয়াই হৈছে ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠ পৰায়ণৰ জৰিয়তে হ'ব লগা মহালীলা। বাৰু আহক এতিয়া অন্তিম লৌকিক লীলাটো দেৱতাসকলক তেওঁলোকে কেনেকৈ দেখুৱাই, বৈকুণ্ঠবাসীয়ে তাৰ পৰা কি শিক্ষা লয়, মহালীলাই সুন্দৰ বৰ্ণনা পদবন্ধু দিছে। আহক আমি পদমাগলৈ কৰি দিওঁ। কৃষ্ণ শিৰিষ সেউতী চম্পক মালতী পাৰিজাতকীৰ ছয় মাথে এৰি পৃথিৱীক বৈকুণ্ঠে যাইবা সাজিলা জগত নাথে অয়ামাকাশ প্ৰকাশী কৰিলা বয়ান ৰশ্মি পুঞ্জে যেন আরামে দেখে নেদেখে বিজুলি চটকে বৈকুণ্ঠে গিয়ায় উঠিল আরামে কৃষ্ণর গাঁৱৰ ৰশ্মি লাগিয়া ব্রহ্ময়াদি দেব মানে তিরি মিরি দেখি অধুমুখে হবে অপরিলা নিজ মানে
চকু ফুটে বুলি আকিত যাম পায়া দুহাতে ধৰিলা অনন্ত সজ্জাত কেশৱ বকিলা অকৰি পাতি এতিয়া যি সময়ত বৈকুণ্ঠবাসীসকল দেৱতাসকল ইমান সুন্দৰভাৱে নৃত্য গীত কৰি ভগৱন্তৰ চিৰত পুষ্প বৃষ্টি কৰিছে ভগৱন্তৰ পৰা পুনৰ সুদৃষ্টি পাবৰ কাৰণে তেওঁলোকে বাঞ্ছা কৰিছে আৰু এই ক্ষণতে তেওঁ অন্তিম লীলাটো কৰি সংসাৰ ত্যাগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰিলে তেওঁ কি কৰিলে সকলোকে বঞ্চনা কৰিব কোনেও যেন তেওঁ দেখা নাপায় কোনেও যেন তেওঁ বুজি নাপায় তাৰ কাৰণতে তেওঁ নিজৰ দেহৰ পৰা এক মহাশক্তি পুঞ্জীভূত কৰি সেই শক্তিত এক প্ৰচণ্ড বিজুলী চিকমিকনি এক মহাৰশ্মি তেওঁ নিৰ্গত কৰাইছে এক মুহূৰ্ততে কিবা এটা ভয়ংকৰ শব্দ হ'ল এক মুহূৰ্ততে বিজুলী চমকত সাংঘাতিক এটা দিব্য পুঞ্জৰ সৃষ্টি হ'ল যাক চাবৰ কাৰণে সাধাৰণ চকুৰে বা দৃষ্টিৰে সম্ভৱ নহয় চকু ফুটি যায় বুলি সকলোৰে মনত ভয় আহিল চকু মুদি দিবলৈ বাধ্য হ'ল কি শব্দ আহিল বুলি চমকিত হৈ প্ৰত্যেকৰে অজ্ঞান হৈ পৰিল পদুমুখে নিজৰ আসনত ধোপোচ খাই পৰি অজ্ঞান হৈ পৰি থকাৰ মুহূৰ্তত স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ নিমিষতে বৈকুণ্ঠলৈ গুচি গ'ল মধ্যত তাৰ এটাও চিন-চাপ নাথাকিল স্বৰ্গতটো কোনেও দেখাই নাপালে বৈকুণ্ঠটো কোনেও তেওঁক প্ৰত্যক্ষ কৰিব নোৱাৰিলে কাৰণ বৈকুণ্ঠৰ পাৰিষদসকল যদিও আহিছে তাততো লক্ষ্মীকে আদি কৰি নাৰীসকলটোতো ৰৈ আছে হয়তো লক্ষ্মীয়ে ভাবিছিল যে প্ৰভু ভগৱন্ত আহিব অহাৰ লগে লগে মই গম পাই যাম দেৱতাসকল গৈছে বৈকুণ্ঠৰ পাৰিষদসকল গৈছে আনিবলৈ যি মুহূৰ্ততে বৈকুণ্ঠ ধৰাধাম যিটো আহিব মুহূৰ্ততে মই বাৰ্তা পাই যাম তেতিয়াতো মই অকণমান সাধু হ'বলৈ সুযোগ পাম কিন্তু ভগৱতে কাকো সুযোগ নিদিয়ে আচল ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰিব তেওঁ আচম্বিতে আহি উপস্থিত হ'লেহে আচল ৰূপটো পাব আমি যেনেকৈ বহু দিনৰ পৰা খবৰ খাতি দি মিতিৰ কুটুমৰ ওচৰলৈকে যাম ইষ্টজনৰ ওচৰলৈকে যাম বুলি কওঁ আহিব বোলে তেওঁলোকে সাজু হৈ থাকিব তেওঁলোকৰ আচল যিটো ৰূপ সেইটো নাইকিয়া হৈ থাকিব যিমানেই অৱস্থাত বেয়া হৈ নাথাকক কিয় এসাঁজ খালে দুসাঁজৰ কাৰণে তিনিসাঁজৰ কাৰণে হাহাকাৰ কৰি থকাজনেও যদি এসপ্তাহৰ পিছত যদি আলহী আহিব বুলি গম পায় জোৰ পাই নহওক যোগাৰ পাতি কৰি দিব্য ভোগহে যেন তেওঁলোকে সদায় খাই আছে আলহী অতিথি এইটো ৰূপ দেখুৱাবলৈ তেওঁলোকে প্ৰদৰ্শন কৰে কি খুৱাম কি নোখুৱাম হাহাকাৰ কৰি থাকে কিন্তু যদিহে খবৰ পাতি নিদিয়াকৈ হঠাৎকৈ কোনোবা এজন গৈ উপস্থিত হয় তেতিয়া যিটো দেখিব সেইটো আচলটো দেখিব কাৰ প্ৰতি কেনেকুৱা শক্তি আছে ভক্তি আছে অৱস্থাপূৰ্ণ কাৰ দুৰ্দশাপূৰ্ণ কাৰ নিমিষতে তাৰ পৰিচয়টো ওলাই যাব এইকাৰণে প্ৰভু ভগৱন্তেও আজি বৈকুণ্ঠত তেওঁক আদৰণি কৰিবৰ কাৰণে কাৰ কেনেকুৱা ভাৱ আছে চিত আছে এই সমস্তবিলাক তেওঁ অন্তৰ্জনীয়তে দেখি আছে বুজি আছে গতিকে কোনোবাই ক'লে বুলি যে তেওঁলোকৰ কথা যে মানিব লাগিব ভগৱন্তে সেইটো মান্যতা নকৰে কৈছে বৈকুণ্ঠখন মোৰ মই বৈকুণ্ঠখন কেনেকৈ চোৱা চিতা কৰিব লাগে মই কৰিম মোৰ আজ্ঞা পাৰিহে বাকীসকল গতিকে মই বৈকুণ্ঠত নথকাৰ সময়ত ইমান অপৰিপাটি হৈ আছে মোৰ আসনখনে আজি অপৰিপাটি হৈ আছে চিন্তা কৰি চাওকচোন বাৰু যিখন আসনত কৃষ্ণ আজি ইমান দিন নাই সেইখন আসনত ধূলি বালি বা অন্যান্য
বস্ত্ৰ অলংকাৰ এই সমস্তবিলাক অসংযত হৈ আছে। ভগৱন্তে আহি নিজেই জাৰি জোকাৰি ঠিক কৰি লৈ নিজৰ আসনত উপবিষ্ট হৈছে। তাৰ পিছতহে লক্ষ্মীকে আদি কৰি অন্যান্য সমস্তৰ কিবা নহয় কিবা এটা তাত চেতনা আহিব। গতিকে ভগৱন্তে কোনেও গম নোপোৱাকৈ এনেদৰেই মহালীলা কৰিব। আধা ঘণ্টা গতিকে সেই গুৰু সমস্ত আমি বাৰু সুন্দৰভাৱে এটা পৰিৱেশত আমি মাইক নহ'লেও আমাৰ চলি যায়, বা তথাপিও এইখিনিতে আৰু এটা কথা আমি অকণমান আলোচনা কৰিব লাগিব যে আমাৰ দৰে এজন নৰ মনুষ্যৰ বা জীৱনধাৰী দেহধাৰী জীৱৰ যেতিয়া মৃত্যু ঘটে তেতিয়াহ'লে আত্মাটো গুচি যায়, দেহৰ ভিতৰত থকা পাৰমাৰ্থিক শক্তিবিলাক মনে মনে গুচি যায় ক'ব নোৱাৰাকৈ, কিন্তু জড়ৰূপা পৰি থাকে দেহটো। কিন্তু আজি কৃষ্ণ যে বৈকুণ্ঠলৈ গুচি গ'ল, তেওঁ একো এটা চিন-চাপ ৰাখি থৈ নগ'ল। তেওঁ দেহৰ অংগ এটাও আজি দেৱতাসকলে প্ৰত্যক্ষ কৰিব নোৱাৰিলে। তেওঁ যেনেকৈ আছিল তেনেকৈ গুচি গ'ল, কোনেও দেখা নাপালে। তেতিয়াহ'লে পাৰ্থিৱৰ যিটো ধৰ্ম ভগৱন্তে ৰক্ষা কৰিলে নাই, বলোৰামকো পাৰ্থিৱ ধৰ্মটো ৰক্ষা কৰাটো দেখুৱাইছে। তেওঁ অন্তিমত তেওঁ ধ্যানত তেওঁ সমাধি ধাৰণ কৰি তেওঁ গুচি গ'ল। দেহটো তেওঁ য'তেই ধ্যানত আছিলে তাতেই দেহটো ৰৈ গ'ল, আৰু সেই দেহটো এটা সময়ত যেতিয়া বাগৰি পৰি সাগৰত পৰি, আৰু পিছত বিভিন্ন আখ্যানত উল্লেখ কৰা আছে। জগন্নাথ প্ৰভু ভগৱন্তৰ এই মহালীলাৰ বিষয়টো উল্লেখ আছে যে ইন্দ্ৰদেৱৰ ৰজাই যেতিয়া জগন্নাথ মূৰ্তি বনাবৰ কাৰণে বিচাৰিছিল, সেই বলোৰামৰ দেহটোৱে বোলে এটা ৰূপ লৈ মাজাঠী কাঠৰ ৰূপ লৈ আছিল, আৰু সেই অৱস্থাৰে সেই দেহটোৰে বা সেই কাঠেৰে জগন্নাথ মন্দিৰ মূৰ্তি নিৰ্মাণ হ'ল। বাৰু যি কি নহওক, লৌকিকত একো দৰ্শন ঘটিছে, কিন্তু কৃষ্ণ প্ৰভু ভগৱন্ত মনুষ্য ৰূপে জগতত লীলা কৰিলে, কিন্তু তেওঁ দেহটো এৰি থৈ নোযোৱাৰ কাৰণটো কি? এইটো পাৰ্থিৱ দেহ হয় নে নহয়? যদি পাৰ্থিৱ দেহ হয় তেতিয়াহ'লে তেওঁ প্ৰকৃতিতে তেওঁ পাৰ্থিৱ দেহটো এৰি থৈ যাব লাগিব। কিন্তু সেই গুৰু সমস্ত এই লীলাটো তেওঁ জন্মৰ ফলতে যাক দিব লাগে দেখুৱাব লাগে দি থৈ গৈছে। তাৰপিছত তেওঁ মহালীলা কৰি তেওঁৰ প্ৰকৃততে পাৰমাৰ্থ পুৰুষ নে লৌকিক পুৰুষ এই দৰ্শনটোকো তেওঁ অব্যক্ত ঈশ্বৰ হ'লেও লীলাৰ মাজেৰে তেওঁ দি থৈ গৈছে। আমি যদি পঞ্চভূতি দেহাৰ অধিকাৰী এজন হওঁ, তেতিয়াহ'লে আমি এটা দেহৰ পৰা দুটা দেহ আমি কেতিয়াও হ'ব নোৱাৰোঁ, দুটাৰ পৰা আমি অসংখ্য হ'ব নোৱাৰোঁ। কিন্তু যিজন কৃষ্ণই আজি লীলা কৰিছে, প্ৰথমতে তেওঁ মৰ্ত্যত আহি বসুদেৱক প্ৰথম দৰ্শন দিয়াইছে কি ৰূপত? শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ ৰূপৰ ৩২ অলংকাৰ প্ৰকৃত বিষ্ণুৰ সেই ৰূপটো ভগৱন্তে দেখুৱাইছে। সেই ৰূপটোৱে প্ৰথমতে বসুদেৱে দেখিলে, তাৰপিছত দৈৱকীয়ে দেখিলে। বসুদেৱে দৈৱকীয়ে ঈশ্বৰ বুলি তেওঁলোকক তেওঁ পূজা কৰিলে, স্তুতি কৰিলে। ভগৱন্তে ক'লে, তোমালোকে যদি সঁচাকৈ মোক ঈশ্বৰ বুদ্ধি কৰি এই মুহূৰ্তৰ পৰাই পূজা কৰা, তেতিয়াহ'লেতো মইতো লীলাই কৰিব নোৱাৰোঁ। কাৰণ ভগৱন্তেতো নিজে কেতিয়াও লীলা কৰিব নোৱাৰে। ভগৱন্তৰ ৰূপত ভগৱন্ত সৰ্বশক্তিমন্ত, তেওঁ কি লীলা কৰিব? লীলা কৰে কি প্ৰয়োজন? গতিকে তেওঁ পুনৰ মায়াৰে তেওঁৰ লীলা সম্বৰণ, তেওঁ দেহটো সম্বৰণ কৰিলে। মায়া দেহ এটা তেওঁ ধাৰণ কৰিলে, এটা শিশু ৰূপ তেওঁ ল'লে। কিন্তু বাস্তৱতে যিহেতু শিশু ৰূপ মানৱিক বা পাৰ্থিৱ ৰূপ হ'ব নোৱাৰে, তেওঁ ইচ্ছাধাৰী এটা পৰমাৰ্থ ৰূপ, মায়া ৰূপ। আমি ভ্ৰম কৰোঁ, তাকেই আমি সঁচাকৈ মনুষ্য বুলি। সেইকাৰণে সেইজন কৃষ্ণই প্ৰয়োজন সাপেক্ষে এটাৰ পৰা দুটা, দুটাৰ পৰা 10টা, 1000টা, কোটিটা, লক্ষটা
যিমান ইচ্ছা সিমান তেওঁ মুহূৰ্তৰ ভিতৰতে ৰূপ ল'ব পাৰে। এই ৰূপ লৈ কাৰ আগত তেওঁ লীলা কৰিলে? প্ৰথম লীলাটো তেওঁ দেখুৱালে কাৰ আগত? যশোদাৰ আগত। যশোদাৰ আগত কেনেকৈ লীলা কৰিলে? যশোদাই প্ৰত্যেক মুহূৰ্ততে গৈ চাই শুই থকা অৱস্থাৰ পৰা প্ৰত্যেক ঘৰে ঘৰে তেওঁ বিচনাতে শুই আছে, তেওঁ গৃহতে আছে। কিন্তু ইফালে ব্ৰজৰ প্ৰতি ঘৰে ঘৰে তেওঁ কি কৰিছে? ইঘৰ সোমাইছে, সিঘৰ সোমাইছে, চুৰ কৰিছে, কিবা কিবি কৰিছে, ইত্যাদি ইত্যাদি নানা লীলা কৰিছে। সকলোৱে আহি তেওঁক গোচৰ দিয়ে যশোদাক। যশোদাই হাঁহি হাঁহি মানি লয় যে ধেমালি কৰিছে, মোৰ পুত্ৰ কৃষ্ণক ভাল পাই কাৰণে জোকাইছে। কিন্তু তেওঁ জানে যে মোৰ পুত্ৰই কেতিয়াও এইটো কৰিব নোৱাৰে, কাৰণ মোৰ চকুৰ আগৰ পাতে কেতিয়াও আঁতৰ হোৱা নাই। সেইদৰে কৃষ্ণই মধ্যৰাতি 1600 গোপীৰ লগত তেওঁ কি কৰি আছে? লীলা কৰি আছে, ৰাসলীলা কৰি আছে। সেইকেইটা দিনতো যশোদাই ৰাতি যেতিয়া শুই উঠি বিচনাত চাই কৃষ্ণ শান্তি শয়নত শুই আছে। যশোদাই মানি ল'ব পৰা নাই যে কাৰোবাৰ নাৰীৰ লগত তেওঁ লীলা কৰি আছে। একেজন কৃষ্ণই একে সময়তে 16,100 নাৰীৰ বিয়া পাতি একেলগে গৃহত প্ৰৱেশ কৰিছে। কেনেকৈ সম্ভৱ? এইকাৰণে সম্ভৱ যে তেওঁৰ দেহটো আচলতে লৌকিক দেহ নহয়, পাৰমাৰ্থিক দেহ। যিমান ইচ্ছা সিমান তেওঁ ৰূপ লৈ জগতক চমকিত কৰি আছে। বুজাসকলে বুজি আছে, কিন্তু নবুজাসকলে আমি তেওঁৰ মায়াজালতে আমি ফচি আছো। তেওঁক বুজিব পৰা আমাৰ শক্তি সামৰ্থ্য নাই। সেইজন কৃষ্ণই পৰমাৰ্থ দেহ লৈ লীলা কৰি আছে। পৰমাৰ্থ দেহটো সম্বৰণ কৰি তেওঁ বৈকুণ্ঠলৈকে সেইটো অৱস্থালৈকে গুচি গৈছে। লৌকিক সেইকাৰণে তেওঁৰ অৱয়ব বা চিন-চাপ এইখন জগতে কেতিয়াও দেখা পোৱা নাই। এই সমস্ত কথা শিক্ষকসকলে দেখিছে, সাধকসকলে দেখিছে। ধ্যানৰ সমাধিৰ জৰিয়তে তেওঁ এই ৰূপটো যিসকলে দেখিছে, সেইসকলে কৃষ্ণক কোনোদিন পাহৰিব নোৱাৰে। কৃষ্ণক সমস্ত সময়তে তেওঁলোকে ধাৰণ কৰি থাকে। বাৰু যি কি নহওক, বৈকুণ্ঠত গৈ প্ৰভু ভগৱন্ত উপবিষ্ট হ'ল আৰু আনন্দ মনেৰে তেওঁ বৈকুণ্ঠৰ বাসীৰ লগত লীলা কৰিবলৈ প্ৰযত্ন কৰিছে। কৃষ্ণ ঐৰাম দেখিয়া প্ৰভু উৎসুকে পৰিয়া দেখাই নাপাওঁ নিজে লাইনটো আহিল নে লাইনটো গ'ল? লাইনটো গ'ল, হেৰি কৰিছিলে কোনো স্কেল নিমিলে, মিলা বস্তুকেইটা কিয় লৈ আহিব? মিলা বস্তু লৈ প্ৰভু কৃষ্ণ হয় কওকচোন। সেই যে ইন্দ্ৰজন্ম লগাই কৃষ্ণই যে সপোনত দেখাইছিল যে সাগৰৰ মাজত কাঠ এটুকুৰ পৰি আছে, তুমি সেই কাঠ টুকুৰৰ জৰিয়তে কৃষ্ণ ভগৱন্ত আৰু ভগৱন্তৰ মূৰ্তি তৈয়াৰ কৰি এই পুৰীৰ মন্দিৰত মানে স্থাপন কৰিবলৈ কৈছিলে। এতিয়া বহুতৰ পৰা জনা যায় যে এই কাঠবোৰ যি সাগৰৰ মাজত শুনি আছিল, এই কাঠবোৰ বোলে ভগৱন্ত শ্ৰীকৃষ্ণই যেতিয়া প্ৰাণ ত্যাগ কৰিছিলে, তেওঁৰ শৰীৰৰ পৰা সেই কাঠটো সাগৰ পুতি মাৰি ৰূপান্তৰ লৈছিলে। এই প্ৰভাৱটো আমি শুনো, এই কথাটো কিমান সত্য এইটো আপোনাৰ জানিব বিচাৰোঁ। যদি প্ৰভুৰ ভাৱটো যদি এই পাঠ্যপুথি পৃথিৱীত কোনো অস্তিত্ব নাই, আমাৰ এই এতিয়া শাস্ত্ৰৰ ধৰ্মৰ পৰা আমি কথাখিনি গম পাই আছোঁ।
তেতিয়াহ'লে সেই কথাটো ক'ৰ পৰা আহিছে? কৃষ্ণ আমি বিষয়টো অকণমান আঁচুৰি গৈছিলোঁৱেই। আমি এটা আখ্যানমতে পাইছোঁ বা বিভিন্ন শাস্ত্ৰই সেইটো কথাকে কয়, আচলতে কৃষ্ণৰ দেহৰ পৰা সেই কাঠটুকুৰা হোৱা বুলি উল্লেখ কৰা নাই, তাৰ পৰিৱৰ্তে অনন্ত স্বৰূপৰ বলোৰামৰ শৰীৰটোৰ কথাহে আমি পাইছোঁ। কাৰণ তেওঁ ধ্যানতহে গৈছে, সমাধিতহে গৈছে। ধ্যানৰ সমাধিত গৈ থাকোঁতে তেওঁ কি কৰিলে, তেওঁ প্ৰাণবায়ু উৰি গুচি যোৱাৰ পিছত কৃষ্ণই যেতিয়া দেখিছে সৰ্বনাশ হ'ল, মই সেইজনৰ লগতে মই লীলা কৰি আছোঁ, সুখে দুখে আছোঁ, তেওঁ এতিয়া মোক এৰি থৈ গ'ল, এতিয়া মই কেনেকৈ অকলে থাকিম, এই বুলি লৌকিকত দেখুৱাইছে। হিয়া ঠাকুৰে কান্দি বলোৰামৰ দেহটোক সাবটি ধৰি কৃষ্ণই বিলাস কৰা বৰ্ণনাটো দিছে। আৰু সেই দেহটোহে সাগৰত পৰিলে, বা কৃষ্ণই সেই সাগৰতে তেওঁ কি কৰিলে, বিসৰ্জন দিলে। অৰ্থাৎ তাৰ তেওঁৰ এটা কথা আছে যে পঞ্চভূতিৰে আমি বিধিগতভাৱে পঞ্চভূতত আমি যিকোনো এটাতে আমি বিসৰ্জন দিব লাগিব। গতিকে তাৰ ভিতৰত আকাশ আছে, জল আছে, মাটি আছে, পানী আছে, অগ্নি আছে। গতিকে আমি অগ্নিটোকে আটাইতকৈ বেছি আমি সহজ সুলভ বুলি আমি গণ্য কৰোঁ, নিমিষতে পঞ্চভূতক এৰি যায়। কিন্তু বিধিগতভাৱে আমি যদি ভূমিটো যদি বিসৰ্জন দিওঁ, বিধিগতভাৱে আকাশতো যদি দিওঁ, জলতো যদি দিওঁ, সেইটো শুদ্ধ হয়। অৰ্থাৎ কৃষ্ণই বলোৰামৰ দেহটো তেওঁ বিধিগতভাৱে হওক বা যেনেকেই নহওক তেওঁ জলক তেওঁ প্ৰদান কৰা কথাটো আমি বিশ্বাস কৰিব পাৰোঁ। আৰু পিছত ভগৱন্তই সেই কথাটোকে দেখুৱাইছিল। কোৱা নাছিল ইন্দ্ৰদেৱ ৰজাক যে বলোৰামৰ দেহটো গৈ এটুকুৰা কাঠ হৈ আছে বুলি তেওঁ ৰহস্য ভেদ কৰা নাছিল। কৈছিল তুমি যাবা, অকলে যাবা, সাগৰৰ পাৰত এটুকুৰা কাঠ পাবা, সেই কাঠটুকুৰা তুমি পাৰত তুলিবা, 3 টুকুৰা কৰিবা, 3টা মূৰ্তি বনাবা। আৰু এই কথাটো কোৱাৰ পিছত বাকী সমস্ত কথা কীৰ্তনৰ সুন্দৰভাৱে তাৰ বৰ্ণনাটো দিছে। ইন্দ্ৰদেৱ ৰজাই এই 3 টুকুৰা কৰি তেওঁ ৰৈ আছে, কেনেকৈ বনাম এতিয়া আৰু মূৰ্তি বনাম। সেই মুহূৰ্তটোৱে স্বয়ং ভগৱন্ত কৃষ্ণ বিশ্বকৰ্মাক লগত লৈ উপবিষ্ট হৈছে। আৰু বিশ্বকৰ্মাই সেই মূৰ্তি ভগৱন্তৰ ইচ্ছামতে বনাই আছে। বাৰু যি কি নহওক, আহক বাৰু আমি পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ো। কৃষ্ণ ঐৰাম মুখ্য পাৰিষদে বিয়া হৈ আছে, বিয়া হৈ আছে, তাতে বন্ধ কৰিবি। বিয়া হৈ আছে হ'বা উপাসী উপাসী চৌপাশে নম্ৰভাৱে তুতি বোলে মাথাৰ ওপৰে শ্বেত ছত্ৰ তুলি অৱল চামৰ ধুলে কৃষ্ণক দেখিতে ঘৰে চতুর্ভুজ খেন সানি
কৃষ্ণৰ আগত পৰিদণ্ডৱতে ৰৰে কৃষ্ণ জয় বাণী অৰাম বৈকুণ্ঠ বাসীৰ ভৈল মহোৎসৱ মিলিল মহাসম পদ ৰংগে ঠাৱে ঠাৱে গুণগীত গাৱে বজাৱে পাঞ্চ শব্দ অৰাম ব্ৰহ্মপতি মুখে দেৱস পুদুষে পৰি আছে কতো বেলি সন্মুখন হুয়া উঠি আখি পাছে নিহালন্ত চক্ষু মেলি অৰা কৃষ্ণৰ গতি নেদেখি দেৱে আচৰিত হুয়া আছে কৃষ্ণ কয় অনেক প্ৰশংসা কৰিয়া গলন্ত স্বৰ্গ পাছে যেতিয়া প্ৰভু ভগৱানে নিজৰ আসনত উপবিষ্ট হৈ তেওঁ আনন্দ মনেৰে বিৰাজ কৰিলে তেতিয়াহে লক্ষ্মী দেৱীয়ে গম পাই গ'ল যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ স্বামী কোনেও গম নোপোৱাকৈ সংগোপনে আহি গ'ল তেতিয়াহে তেওঁ যেনে এক প্ৰকাৰ ধৈৰ্যচ্যুতি হৈ গ'ল তেওঁ দৌৰি আহি কৃষ্ণৰ চৰণত তেওঁ কি হৈছে তেওঁ চিত হৈ পৰিবলৈ আৰম্ভ কৰিছে যি কি নহওক তাৰ পিছতে মহা লীলাৰে প্ৰভু ভগৱন্তক সেৱা শুশ্ৰূষা কৰিছে আৰু লগতে কি হ'ল ইজন সিজনকৈ বৈকুণ্ঠবাসী লোকসকলে যেতিয়া গম পাই গ'ল স্বয়ং কৃষ্ণ ভগৱন্ত নাৰায়ণ আহি উপবিষ্ট হ'ল গতিকে এই বৈকুণ্ঠত যাৰ যেনেকুৱা শক্তি খাদ্য সেই অনুসৰে পঞ্চ প্ৰকাৰৰ মুকুতিৰ জৰিয়তে তেওঁলোকে মহামুক্তি পায় তাৰ ভিতৰত এক মুকুতি যদি লাভ কৰি নিৰ্বাণ হ'ব পাৰে ভগৱন্তৰ লগত তেওঁলোক মিলি যায় নিজৰ অস্তিত্বটো হেৰাই যায় কিন্তু বাকী চাৰিটা মুক্তি সামিপ্য এই প্ৰথমটো হৈছে সালুক্য তাৰ পিছত হৈছে সামিপ্য সালুক্য আৰু সাযুজ্য এই চাৰি প্ৰকাৰে মুক্তি পোৱা সকলৰ লগতে ভগৱন্তে লীলা কৰি থাকে বৈকুণ্ঠত এতিয়া এই বৈকুণ্ঠৰ সিংহাসনত উপবিষ্ট হৈ থকা ভগৱন্তৰ ওচৰলৈতো সকলোৱে আহিব নোৱাৰে যিসকল সালুক্য মুক্তি পাইছে বৈকুণ্ঠত আছে আৰু কিন্তু কৃষ্ণৰ ওচৰলৈ যোৱাৰ কাৰণে তেওঁলোকৰ সাহস নাই কিন্তু এবাৰ হ'লেও কৃষ্ণক দূৰৰ পৰাই চাবৰ কাৰণে তেওঁলোকে সদায় বাঞ্ছা কৰে আৰু কৃষ্ণ যেতিয়া নেকি বৈকুণ্ঠত উপস্থিত হ'ল সিংহাসনত আছে বুলি গম পায় যে কৃষ্ণক দৰ্শনৰ অভিলাষ লৈ তেওঁলোকে চকুৰ আগেদি কৃষ্ণৰ চকুৰ আগেদি অহা যোৱা কৰি কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ আনন্দ কৰিবলৈ গৈছে আৰু কিছুসকলে যিসকলে সামিপ্য পাইছে তেওঁলোকে কৃষ্ণৰ ওচৰলৈকে গৈছে কৃষ্ণক সেৱা কৰিছে যিসকলেতো সাৰূপ্য মুক্তি পাইছে ভগৱন্তৰ ৰূপে পাই গৈছে কোনো কাৰণতে ভগৱন্তৰ লগত তেওঁলোকৰ কোনো পাৰ্থক্যহীন এটা অৱস্থা পাইছে আৰু সেইসকলে
ভগৱন্তৰ লগত একেলগে একে শাৰীতে থাকিব পাৰিছে যিসকল সাযুজ্য পাইছে ভগৱন্তৰ লগত এক ৰূপত তেওঁলোকে কৰ্ম কৰিছে যেনেকৈ ভকত স্বৰূপে যিসকল আছে সেইসকলে কৈছে ভগৱন্তৰ সাযুজ্য মুক্তিৰ উত্তম নিদৰ্শন ভগৱন্ত আৰু ভকতৰ মাজত পাৰ্থক্যহীন এক অৱস্থা আহে বাৰু যি কি নহওক কৃষ্ণই যেতিয়া পুনৰ বৈকুণ্ঠত উপস্থিত হৈ বৈকুণ্ঠৰ সিংহাসন পুনৰ যেতিয়া তেওঁ চম্ভালিব আৰম্ভ কৰিলে লগে লগে কৃষ্ণৰ জয়ধ্বনিৰে সকলোৰে দিব্য আনন্দ উপভোগ কৰিছে এটা প্ৰশ্ন হয় এইজন কৃষ্ণ যিজন কৃষ্ণই এতিয়া বৈকুণ্ঠ পৰায়ণৰ মুহূৰ্তত এতিয়া মধ্যত থকা সকলে দ্বাৰকাবাসীসকলৰ এতিয়া শোকৰ বন্যা চলি আছে হাহাকাৰ হৈ আছে একে সময়তে কৃষ্ণই গৈ বৈকুণ্ঠবাসীসকলৰ লগত আনন্দ কৰি আছে কৃষ্ণৰ ৰূপটো চাওক ৰহস্যটো চাওক একেজনৰ কাৰণে কোনোবাই হাঁহিছে তাৰ লগতে আছে কোনোবাই কান্দিছে তাৰ লগত এতিয়া এনেদৰে আছে তেওঁক লৈতো হাহাকাৰ কৰি আছে দ্বাৰকা কি হ'ব কি নহ'ব হাহাকাৰ হৈ আছে কিন্তু তেওঁৰ বৈকুণ্ঠত যোৱাৰ লগে লগে যে এই যদুবংশৰ লগত তেওঁৰ কোনো সম্বন্ধই নাই কোনোবাই কান্দিছে কোনোবাই চিঞৰিছে বেদনা কৰি আছে আৰ্তনাদ কৰি আছে ভগৱন্তই যেন বেলেগ এটা দৃষ্টিৰে তেওঁলোকক চাই আছে সম্বন্ধ যেন নাই বাৰু যি কি নহওক এনেদৰে তেওঁ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল তাৰপিছত ইয়াত কি হ'ল ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে লগতে লৈ যাম বুলিতো ৰৈ আছিল বিজুলী চিকমিকনি এটা দি সকলোকে চকুত এনেকুৱা এক মহাৰশ্মি দি ভয়ত আঁতৰত তেওঁলোকক অজ্ঞানত পেলাই গুচি গ'ল কিছু সময় পিছত যেতিয়া চেতনা ঘূৰাই পাইছে চেতনা ঘূৰাই পোৱাৰ পিছত তেওঁলোকে কৃষ্ণক চাইছে যে ক'ত গ'ল কৃষ্ণ অলপ আগতে আছে কি হ'ল কিন্তু কৃষ্ণটো নাই তেতিয়াহে ব্ৰহ্মা আদি দেৱতাসকলে নিজৰ নিজৰ ভুলটো বুজি পাইছে ভ্ৰমটো তেওঁলোকৰ তেতিয়াহে আহিছে যে আচলতে আমাৰ কি হৈছে ভগৱন্তে আমাক যে চলনা কৰিলে আমাক যে নিৰাশ কৰিলে কাৰণ আমিও ভগৱন্তক হয়তো বুজিব নোৱাৰিলোঁ এতিয়াহে আত্মজ্ঞান তেওঁলোকৰ আহিছে সৰ্বজ্ঞানী প্ৰভু ভগৱন্ত সৰ্বজনতাজনক মিছাই আমি হুলস্থুল কৰি হে প্ৰভু মোক অমুক লাগে হে প্ৰভু মোক তমুক লাগে বুলি কওঁ কিন্তু প্ৰকৃতপক্ষে যিজন গুণী যিজন জ্ঞানী যিজন মহাভক্ত যিজনে কৃষ্ণৰ সমস্যা ৰহস্য জানে সেইজনে কেতিয়াও কৃষ্ণৰ পৰা একো নিবিচাৰে হে প্ৰভু তুমি মোক অমুক দিয়া তুমি মোক তমুক দিয়া কেতিয়াও কৃষ্ণৰ ওচৰত নিবেদন নকৰে তাৰ পৰিৱৰ্তে তেওঁ ধ্যান কৰে ধ্যানত কৃষ্ণৰ কৃপা পাবৰ কাৰণে সদায় বিচাৰে হে প্ৰভু যে তুমি মোক তোমাৰ একান্ত সেৱক হিচাপে যে মোক আৰু অন্তৰ্যামী প্ৰভু ভগৱন্তে সেইকাৰণে কাক কি দিব লাগে সমস্তখিনি তেওঁ বিপ্ৰ দামোদক প্ৰভু ভগৱন্তে কি দিয়া নাই যেতিয়াই তেওঁ দিওঁ বুলি চিন্তা কৰিলে তেতিয়াই বিপ্ৰ দামোদৰে একো খুজিব লগা নহ'ল খুজিম বুলি কৈছিল পত্নীয়ে পঠিয়াই দিছিল যে কৃষ্ণক দেখা দিয়াৰ লগে লগে তোমাৰ দেখিয়েই তেওঁ অন্তৰ্যামী বুজিব গতিকে যি দিব লাগে আমাক সমস্তখিনি তেওঁ দিব বিপ্ৰ দামোদৰে গৈ কৃষ্ণক একো নিবিচাৰিলে সেইবুলি অন্তৰ্যামী প্ৰভু ভগৱন্তে বিপ্ৰ দামোদৰক কি দিয়া নাই সেইকাৰণে কৈছে কোনোবাই যদি মোৰ পৰা কিবা যদি লৌকিক যদি সুখৰ বাঞ্ছা কৰে মই আচলতে তেওঁক সেইবিলাক মায়াৰ সম্পদৰূপে দিওঁ মই কিন্তু আচলতে তেওঁৰ ভক্তিক পূজাত মই সন্তুষ্ট নহওঁ কাৰণ মই সন্তুষ্ট সেইজনৰ কাৰণে হওঁ যিজনে একো নিবিচাৰে যিজনে কেৱল মোৰ চৰণ বিচাৰে মোৰ পূজা বিচাৰে আৰু মই
সেইসকলক যি দিব লাগে মই সমস্তখিনি দিম কিন্তু যিজন মোক ভক্তি কৰাৰ চলেৰে যদি মোৰ পৰা যদি ভোট বিচাৰে মই তেতিয়া অংক কৰিম যদি হিচাপ কৰিম তেওঁ আচলতে মোক কিমান ভক্তি কৰিলে আৰু কিমান তেওঁ পোৱাৰ যোগ্য সেইখিনিৰ ওপৰতহে মই হিচাপ কৰি যি দিব লাগে মই সেইখিনি দিম গতিকে আজি এই দেৱতাসকলে এতিয়া কৃষ্ণক বুজিলে যে ইমান সময়ে আমাৰ গৃহলৈ তুমি যাব লাগে বুলি তোমাক আকুতি কৰাৰ অৰ্থত আমি নিজে বুজিলো যে তোমাক বুজিব নোৱাৰিলো সেইকাৰণে তুমি আমাক বঞ্চনা কৰি গুচি গলা তাৰ পিছত ইজনে সিজনৰ মুখলৈ চাই নিজক নিজে লজ্জিত হৈছে যদিও কাৰো মনত দুখ নাই এয়া প্ৰভু ভগৱন্তৰে অচুৰ্য মহিমা মণ্ডিত লীলা বুলি তেওঁলোকে আনন্দহে কৰিছে এটা পৰীক্ষাত যদি সকলোৱে যদি ফেইল কৰে ইজনৰ মুখলৈ চাওঁতে সিজনৰ মুখলৈ চাওঁতে কেতিয়াও কাৰো দুখ নালাগে কাৰণ এতিয়া এইটো পৰীক্ষাত যেন দেৱতাসকল কৃষ্ণৰ ওচৰত সকলোৱে ফেইল কৰিলে অকৃতকাৰ্য হ'ল এতিয়া তেওঁলোকে এটাই ভাবিলে যে কৃষ্ণৰে ইচ্ছা কৃষ্ণৰে বাঞ্ছা সেই অনুসৰিহে হৈছে গতিকে আমি অন্ততঃ এটাই তেওঁৰ ৰহস্য বুজিলো যে তেওঁ আচলতে লৌকিকত আমি একো বিচৰা প্ৰয়োজন নাই অন্তৰ্যামী প্ৰভুৱে যি দিব লাগে তেওঁ নিজে আমাক দিছে আমাক দি থাকিব এই পৰম জ্ঞানটোহে তেওঁলোকে এতিয়া যেন লাভ কৰিলে আৰু প্ৰত্যেকে নিজৰ ঘৰা ঘূৰিলৈ গুচি গ'ল বাৰু যিখিনি নহওক গুৰু সমস্ত আমি আৰম্ভণিৰে পৰা যিমানখিনি সময় এই মহাভাগৱতৰ মহা আলোচনাত অংশগ্ৰহণ কৰিলোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ লগত যিহেতু এজন ভাষাচাৰ্য সকলোৱে পৰিচিত সন্মানীয় লক্ষীধৰ নাথ প্ৰভুজন আৰম্ভণিৰ পৰা ৰৈ আছে আমি তেখেতক এইখন আসনলৈ আমন্ত্ৰণ কৰিছোঁ আৰু আমি ইমান সময় আপোনাৰ সবৰে মাজত যিখিনি আলোচনা কৰিলোঁ দুখাদুখ নিশ্চয় হৈছে জানিতে অজানিতে হোৱা সেই দুখ সমস্তখিনি আপোনাৰ সদায় মাৰ্জনা কৰিব বুলি আমি বাঞ্ছা কৰি আমাৰ শ্ৰদ্ধাৰ নাথ প্ৰভুজনক এইখন আসনলৈ আমি আমন্ত্ৰণ কৰিছোঁ জয় কৃষ্ণ গোবিন্দ জয় কৃষ্ণ গোবিন্দ ভালে আছে আছোঁ আপোনালোক আপোনাক